আমি 100% গ্যাৰান্টি দি ক'ব পাৰিম আপোনালোকে জীৱনত এনেকুৱা এখন ৰিজৰ্ট দেখা নাই চাগে মানে আপুনি যেতিয়া সোমাই আহিব ৰিজৰ্টত সোমাই অহাৰ লগে লগে ৱাও ৱাও এই শব্দটো ক'ব মুখৰ পৰা অট'মেটিক ওলাব এনেকুৱা ৰিজৰ্ট চাগে বহুত কম মানুহে দেখিছে এক্সেক্টলি সঁচাকৈ বহুত বেছি ধুনীয়া হ'বলৈ গৈ আছে ভিডিঅ'টো গতিকে সম্পূৰ্ণ চাই থাকক কোনো কাৰণত কোনো পইচা দি আমি ভিডিঅ'টো বনোৱা নাই মানে এইটো একদম একে ভগৱান শপত আপোনালোকে বিশ্বাস কৰক মানে গতিকে এইটো আপোনালোকে প্ৰথমতে আৰম্ভণিতে এটা কথা কৈছোঁ আপোনালোকে এইটো নাভাবিব যে আমি পইচা লৈ ভিডিঅ' বনাইছোঁ সেইটো কাৰণে চাওক নহয় আচলতে আমাক কি ভাল লাগিল আমি সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে চাই থাকিব গাইছ এতিয়া ক'ত আছোঁ জানানে অসমৰ আটাইতকৈ ডাঙৰ ভিলেজ ৰিজৰ্ট অসমৰ আটাইতকৈ ডাঙৰ ভিলেজ ৰিজৰ্টখন আছোঁ হয় নাম হৈছে কনকা ভিলেজ ৰিজৰ্ট আপোনাক গোটেইখন A to Z দেখুৱাম মানে আপোনাক A to Z দেখুৱাম গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক যিহেতু কনকাখন এখন ভিলেজ ৰিজৰ্ট হয় গতিকে একদম প্ৰথমতে আপোনাৰ গাঁৱৰ ৰাস্তা দেখা পাব গাঁৱলীয়া পৰিৱেশ দেখা পাব একদম ইয়াত কোনো আপোনালোকে ডাঙৰ ডাঙৰ অট্টালিকা দেখা নাপায় আগতেই কৰিছোঁ বাৰু সেইটো কাৰণে সেইটো দেখা পাম বুলি আপোনালোকে নাহিব গতিকে কনকা দ্য ভিলেজ ৰিজৰ্ট এতিয়া আমি দ্য ভিলেজ ৰিজৰ্টৰ ভিতৰত সোমাম আহক প্ৰথমতে সোমাই আপোনালোকে এনেকুৱা ৰাস্তা দেখিব খুব কোনোবাই গাড়ী নিব যিকোনো গাড়ী লৈ যাব পাৰিব ওখ আছে বাৰু ব'লক আহক আৰু দেখিছে মেইন গেটটোলৈ আহি পাই আছোঁ স্পীড লিমিটটো লিখি দিছে আপোনালোকে চাইকেল লৈ আহিলেও সেই 10তে যাব লাগিব পাৰ্কিং এফালে চাইকেলৰ পাৰ্কিং আৰু ইয়াত গাড়ী আৰু ডে ভিজিটৰ পাৰ্কিংখিনি এইফালে চিধা হয়নে ডে ভিজিটৰ সেইখিনি আৰু ৰেচিডেণ্ট পাৰ্কিংখিনি এইফালে যেনে আমি কৰিছোঁ আপোনালোকে এইটো এণ্ট্ৰি পইণ্টটো ইয়াতে প্ৰথম আপোনালোকে আহি ইয়াতে আহিব লাগিব ইয়াতে আপোনালোকে আহি ধুনীয়াকৈ আহিব লাগিব এইটো চেকআউটৰ সময়তে এইটো দেখুৱাই দিছোঁ প্ৰথমতে আৰু আপোনালোকে কি বুলি কয় আমি এতিয়া ৰুমবিলাকৰ কথা জানিব বিচাৰিম অকণমান আহিয়ে প্ৰথমতে এইখিনিতে আমি বাইদেউৰ ওচৰলৈ আহিব লাগিব প্ৰথমতে আৰু আপোনালোকে ইয়ালৈ অহাৰ আগত আপোনাৰ ৰুম অনলাইনো বুকিং কৰি আহিব পাৰে আপোনালোকে অনলাইনো বুকিং কৰিব পাৰিব আমাৰ OTA প্লেটফৰ্মত পাৰিব বা আপোনালোকে অফলাইন থ্ৰুৰেও বুকিং কৰিব পাৰিব হয় একদম আৰু এইটো কণ্টেক্ট নম্বৰ পিছফালে দেখিছে আপোনালোকে www.konakavillageresort.com ৱেবছাইটটো সেইটো ন আপোনালোকৰ এনেকৈ ইয়াত আহিব লাগিব প্ৰথম আৰু চেকআউটৰ সময়ত চালে 12টা বজাত সকলো হেৰিতে থাকে ব'লক এতিয়া আপোনালোকক গোটেই ৰিজৰ্টখন এবাৰ দেখুৱাই আছোঁ সেই ৰেষ্টুৰেণ্টখন পাইছোঁহি আৰু ৰেষ্টুৰেণ্টখন সঁচাকৈ কিমান সুন্দৰকৈ সজাই ৰাখিছে মানে আপোনাক অকণমান দেখুৱাব বিচাৰিম আমি ইয়াৰ ভিতৰৰ যিটো ইণ্টেৰিয়ৰ একদম আপোনালোকে চাব আৰু ইয়াতে ইমানেই ধুনীয়া আপোনালোকে আৰু খাদ্য সম্ভাৰৰ বিষয়ে তেওঁলোকৰ পৰা আমি সুধিম একদম আমি অলৰেডি ব্ৰেকফাষ্ট কৰিছোঁ আৰু আমি মানে খুব সুখী খাই মানে বহুত তৃপ্তি আছে একদম খাদ্যত আৰু আপুনি ইয়াত কি ধৰণৰ খাদ্য পায় সকলোখিনি পাব দেখুৱাই আছোঁ প্ৰথমতে আপোনালোকক মই ইয়াৰ মানে অকণমান আপোনালোকক গোটেই ৰেষ্টুৰেণ্টখন অকণমান দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমতে চাওক এয়া দেখিছে ওপৰৰখিনি কিমান ধুনীয়াকৈ আছে আৰু এটা এইখিনি কালি এইখিনি এটা কৈ দিওঁ আমি একদম ভগৱান শপত কোনো পইচা লৈ আমি ভিডিঅ' বনোৱা নাই একদম ভগৱান শপত আমি এটা বিশেষ কাৰণত ইয়াত আহিছিলোঁ একদম সেই এটা এজন বন্ধুৰ ক্ষেত্ৰত আমি ইয়ালৈ আহিছিলোঁ আৰু আমি আহি ইয়াত ইমানেই সুন্দৰ পৰিৱেশ পালোঁ আৰু তেওঁলোকৰ আতিথ্য যিটো সেই আতিথ্যটো ইমানেই ভাল লাগিলে যাৰ ফলত আমি ভিডিঅ'টো বনাবলৈ বাধ্য হৈ গ'লোঁ আৰু যথেষ্ট ভাল লাগিছে কোনো ধৰণৰ প্ৰমোচনেল ভিডিঅ' নহয় আৰু বিশেষ কাৰণত ইয়াত আহিছোঁ এতিয়া আপোনালোকে চাওক এইখিনি বস্তু আপোনালোকে এতিয়া চাওক এইটো আপোনাৰ হেৰি কাউণ্টাৰো নেকি এইটো এটা লাউঞ্জ হয় ইয়াতে তেওঁলোকে কোনোবাই যদি আহি পেলাই প্ৰাইভেটলি বহিব বিচাৰে বহিব পাৰে আৰু আপোনালোকে চাওক এইবিলাক আমাৰ এইখিনি যিখিনি সজাই ৰাখিছে আমাৰ যিখিনি অসমীয়া থলুৱা যিখিনি এইটো পল সেইফালে আপোনালোকে চাওক চেপা পৰা পেপা কিমান ধুনীয়াকৈ এই ছবিখিনি ৰাখিছে আৰু টেবুলবিলাকো চাওক আপুনি টেবুল চকীখিনি যিবিলাক একদম বেটৰ এইটো বেট বাঁহ বেটৰ এটা টেবুলখিনিও থলুৱা সেই বস্তুটো ভিলেজ ৰিজৰ্ট যিহেতু নামটোৱে কনকা ভিলেজ ৰিজৰ্ট গতিকে এইখিনি চাওক এইখিনি বাঁহ ধুনীয়াকৈ এইখিনি পুৰি পুৰি ইমান সুন্দৰকৈ ৰাখিছে ওপৰৰ এইখিনি চাওক ডিজাইনখিনি চাওক এইখিনি আপোনাৰ দেখিছে ডলা সম্পূৰ্ণ ডলা আৰু এনেকৈ ৰাখিছে গতিকে আপোনালোকৰ ৰেষ্টুৰেণ্টখিনি মই এইটো জনালোঁ এতিয়া আমি খাদ্য সম্ভাৰৰ কথা গাইজ লোভ নলগাব দেই অকণমান আমি খাই লওঁ আৰু আপোনালোকে অকণমান চাই থাকক লোভ নলগাব আৰু গাইজ ইয়াত আপোনালোকে চুইমিং পুলটো পাব আপোনালোকে চুইমিং পুলৰ সুবিধা আছে ইয়াত ধুনীয়াকৈ আপোনালোকে ৰাতিৰ পৰা দিনত আপুনি যেতিয়াই মন যায় গৰম ঠাণ্ডা বুলি কথা নাই আপোনাৰ নিজৰ লগত কথা আৰু আপোনালোকে চুইমিং পুল আহিব পাৰে আৰু চুইমিং পুলত এটা আপোনালোকৰ সকলোতকৈ ডাঙৰ এটা চুইমিং পুলত এটা ঘৰিয়াল আৰু এটা আপোনাৰ কি বুলি কয় জলহস্তী আছে সেইটো আকৌ আপোনাক অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ আহক
अच्छा ঘৰিয়াল এটা ইয়াত চুইমিং পুল আপোনালোকে ঘৰিয়াল দেখা পাব সকলোকে ডাঙৰ কথা ইয়াত ঘৰিয়াল দেখা পাব এইফালে এটা এইফালে এইটো কি ধৰিব পৰা নাই হিপপটেমাছ এইফালে এটা হিপপটেমাছ আৰু এইটো হৈছে ক্ৰক'ডাইল এইটো হৈছে একদম ধুনীয়া এটা চুইমিং পুল দেখিছে কি সুন্দৰ আৰু ডেইলি এইটো ক্লিন কৰা হয় আৰু এইয়া চাওক এইটো আগে আগে ঘৰিয়াল পিছে পিছে এটা আছে হিপপটেমাছ এয়া চাওক এই ক্ৰক'ডাইল আৰু হিপপটেমাছৰ এটা সুন্দৰ মিলন ইয়াত পানীত আপোনালোকে দেখিবলৈ পাব আহিলে এয়া চাওক গাইড এয়া চাওক সেয়া বোলে সাঁতুৰিছে বোলে চাওক গাইড এনেকুৱা এটা ঠাইত উপস্থিত আছো মানে বৰ্তমান যিখিনি জেগাত আছো এইখিনি আপোনাৰ কনকা এক্সপ্ৰেছ বুলি দেখিছে আপোনালোকে এইখিনি ডে ভিজিটৰ কাৰণে এইখিনি ন ডে ভিজিটত যিখিনি মানে আপোনালোকে ডে ভিজিটো মানে সকলো এক্টিভিটিছখিনি আপোনাৰ ডে ভিজিটতো কৰিব পাৰে গোটেইখিনি আৰু ইয়াত আপোনালোকে দেখিছে চাহ কফিৰ কাৰণে বা ইয়াত ক'ল্ড ড্ৰিংক চল্ড ড্ৰিংক পোৱা যায় ন গোটেইখিনি ইয়াত সুবিধা আছে ইয়াত কনকা এক্সপ্ৰেছ বুলি আমি এইখিনি দেখাবলৈ চেষ্টা কৰিম সোমাই আহি আপোনালোকৰ এইটো কাৰণে ভাল লাগিব কাৰণ আমাৰ মহৰ তিথি আমাৰ আগত ধুলিয়াই আচলতে পেপাৰ বজাত ধুলীয়া বুলি নকয় তেখেতক ধুনীয়াকৈ পেপাৰ বজাত থকা এটা দৃশ্যাংশ আমি দেখিবলৈ পাম ইয়াত আৰু কাজুদা আপোনাৰ কেনেকুৱা লাগিছে কৈ যাব আপোনাৰ অনুভৱটো সুন্দৰ সুন্দৰ অত্যন্ত সুন্দৰ লাগিছে আৰু এইফালে আমাৰ দেখিছে আপোনালোকে ইয়াত আজি বহি আছে অতিথি ইয়াত আছে আৰু আমি ইয়াত দেখিছোঁ ইয়াত চাওক এই ডিছখিনি কি পায় অকণমান ভালকৈ মেনু আছে আমি মেনু চাব পাৰিম অকণমান দেখুৱা কি পায় অকণমান দেখাই দিয়ে এখন কলেজ এইখিনি মেনু আছে স্পেচিয়েল ডিছ কিবা ডিছ আছে নেকি স্পেচিয়েল ডিছ কিবা এনেকুৱা এইটো স্পেচিয়েল চাওক অনলি 25 ৰুপিছৰ এটা টেকেলি পিঠা ইয়াত দেখিছে অকণমান কিবা বেলেগকৈ বনাইছে কিবা কিবি আছে ইয়াত দিয়া ধুনীয়াকৈ এইটো স্পেচিয়েল হয় ন কেনেকৈ বনাইছে সেইকাৰণে ক'ব নোৱাৰিম মানে এইটো চিক্ৰেট ঠিক আছে আৰু কি এইটো এইখিনি বাৰু হেৰি চাইনিজ কম্বো অ'কে বাকী এইখিনি চালো আইচ টি পাই যাব ইয়াত হট কফি এইটো পায় কিন্তু আইচ টি এইবিলাক চাই যাওক মানে সকলোখিনি যিখিনি বিশেষ প্ৰয়োজনীয় এইখিনি সকলোখিনি থাকে প্ৰাইচটো বহুত বেছি নহয় এইটো চাই ল'ব যিহেতু আপোনালোকে এনেকুৱা এখন ৰিজৰ্টত আহিলে জানে যে বহুত বেছি পইচা লয় বা কিবা তেনেকুৱা নহয় মানে প্ৰাইচটো একদম সেইটো ক'ব লাগিব আমি মানে যিহেতু গতিকে সেই প্ৰাইচটো দেখুৱাই দিছোঁ এয়া কনকা এক্সপ্ৰেছ আৰু এইটো কিডছ জ'ন সৰু ল'ৰা ছোৱালী যদি আপোনালোকৰ ঘৰৰ সৰু ল'ৰা ছোৱালী আছে ফুৰাবলৈ যদি ৰিজৰ্টত আহিছে সৰু সুৰা এখন পাৰ্কৰ দৰে আছে আৰু এখন পাৰ্কৰ দৰে এইটো কিডছ জ'ন এতিয়া মই কিডছত পঢ়োঁ গতিকে মই পাৰিম আৰু এইখিনি যিহেতু ময়ো কিডছতে পঢ়োঁ এইখিনি এক্টিভিটি তেওঁলোকৰ কাৰণে ন সেইটোৱে আৰু আমি যিখিনি আমাৰ কাৰণে আমাৰ প্ৰাপ্তবয়স্ক আমাৰ মানুহখিনিৰ কাৰণে যিখিনি এক্টিভিটিজ আছে সেইখিনি আপোনালোকে চাই ভাল পাব সেইখিনি আপোনালোক একদম এ টু জেড আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বহুত বেছি ডাঙৰ হয় মানে একদম আৰু বহুত এক্সাইটেড আমি একদম 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 ফাৰ্ষ্ট টাইম সেইবিলাক পাই যাব যিহেতু আপোনালোকে সকলোতো ৰাতি থাকিম বুলি নাভাবিব পাৰে কেতিয়াবা আপোনালোকে ভাবে যে আমি ডে'টো ভিজিট কৰি মানে দিনটোৰ কাৰণে আহিব বিচাৰে তেনেহ'লে প্ৰথমতে আহি আপোনালোকে ইয়াত আহিব লাগিব ইয়াত কি কি ফেচিলিটিজ আছে আমি এটা ক'ম ফেচিলিটিজখিনি আমি জানিব লাগিব হয় নহয় আমি নিজেও নাজানো এই আমি বাইদেউ এগৰাকী পাই গ'লো বাইদেউ নমস্কাৰ নমস্কাৰ স্যাৰ আমাৰ বেলেগ বেলেগ পাস আছে Okay. এটা গোল্ড পাস আছে 899 ৰ Okay. আমাৰ গোটেইখিনি এক্টিভিটিজ ইনক্লুডেড থাকে অ'কে এটা স্টাৰ্টাৰ পাস আছে যোনটো 599 ৰ হয় গ্ৰুপ এ ৰ পৰা 4টা গ্ৰুপ বি ৰ পৰা 4টা মানে টোটাল 8টা কৰিব পাৰে অ'কে আৰু এটা ফুড পাস আছে যোনটো 500 ৰ কম্পালসৰি কুপনছ পাব লগতে 20% অফ পাব 1800 ৰ ওপৰত বিল হলে আৰু 50% অফ পাব আমাৰ এক্টিভিটিজ বোৰত Okay. আৰু এটা অকল নেচাৰ ৱাক পাস আছে যোনটো 99 ৰ হয় ভিতৰ ফালে ভিজিট কৰিব পাৰিব কিবা যদি এক্টিভিটিজ কৰেও আমাৰ ভিতৰ ফালে কাউন্টাৰ আছে তাৰ পৰা লৈ ল'ব পাৰিব আপোনালোকে চিয়'ৰ ইয়াত কেনেকুৱা ধৰণৰ এক্টিভিটিজ আছে আমাৰ এবাৰ আমাৰ এক্টিভিটিজ বোৰ লিষ্ট দিয়াই আছে এবাৰ চাই ল'ব পাৰে বা বহুত আছে আপোনালোকে পঢ়ি লওক অকণমান আমি পঢ়িয়ে শেষ কৰিব পৰা নাই ইমান এক্টিভিটিজ এক্টিভিটিজ আছে একদম বা আৰু চবতকে এইটো ভাল হ'ব দেই মই কৈছোঁ গ'ল্ড পাছটো ল'লে আপোনালোকৰ সুবিধা এটা আছে কিন্তু দেখিছে বহুত এনে আছে যদি ইন্ডিভিজুৱেলি আপোনালোকে এক্টিভিটিজ বোৰ কৰিব যায় কমেও 5350 হৈ যায় Okay. সেইটো কাৰণে আমাৰ গোল্ড পাছ আৰু ষ্টাৰ্টাৰ পাছটো বনোৱা হৈছে আপোনালোকে বুজি পালে যদি আপোনালোকে এটা এক্টিভিটি যদি আপোনালোকে কৰিবলৈ যায় ধৰক মানে আপোনাৰ 5000তকৈ বেছি খৰচা হ'ব গতিকে আপোনালোকে আহি ইয়াত গ'ল্ড পাছটো লৈ ল'লে 899 900 টকা 900 টকাত আপোনালোকে গোটেইখিনি কৰিব পাৰিব মানে এইটো জেড আৰু এটা দুটা নাই মানে বহুত কিবা কিবি আছে আপোনাক গোটেইখিনি দেখুৱাই আছোঁ তে বাইদেউ আপোনাৰ অনুমতি লৈ আমি ভিতৰলৈ সোমাইছোঁ হয় পাৰিব নিশ্চয় ধন্যবাদ হয় ধন্যবাদ এতিয়া আমি
যিহেতু ভিলেজ ৰিজৰ্ট গোটেই গাঁৱৰ পৰিৱেশটো আপোনালোকে পাবই মানে আৰু একদম চাওক চবফালে মানে কেৱল গছ গছনি একদম প্ৰাকৃতিক পৰিৱেশটো মানে আপোনালোকে ইয়াত অনুভৱ কৰিব আৰু ওচৰত নদী এখনো আছে সেইখিনি দেখুৱাম বাৰু বাকী এই আৰু এটা বস্তু দেখাম ভাল লাগিছে আপুনি অকণমান জুম কৰিব পাৰিলে দেখাব এইপিনে ওচৰলৈ আহক এই গছৰ ওপৰত এটা ঘৰ দিছে দেখিছেনে চৰাই চিৰিকটিৰ কাৰণে বাসস্থান এটা বনাই দিছে খুব সুন্দৰ লাগিছে সেই বস্তুটো চকুত পৰিছে সঁচাকৈ ভাল লাগিছে মানে সেই বস্তুটো মানে দেখিছোঁ ক'ৰবাত কিন্তু মানে এই বস্তুটো সঁচাকৈ ভাল লগা এটা বস্তু চৰাইৰ কাৰণে চিন্তা কৰা হৈছে কাৰণ আমাক প্ৰকৃতি মানে আমাক চৰাই চিৰিকটিও লাগিব হা বাকী এখন গেটখন মানে মেইন গেটখনটো এখন নহয় কিন্তু এখন গেট বনাই দিছোঁ ধুনীয়াকৈ এইটো ফুল হয় ন এইটো ফুল হয় এইটো ফুল ফুলা ছিজনত আপোনালোকৰ বেছি ভাল লাগিব আৰু আমাৰ টি গাৰ্ডেন আছে লগত টি গাৰ্ডেন আছে দেখিছে কিমান বৃহৎ টি গাৰ্ডেন আপোনালোকে দেখিলে হয়তো চাওক এইফালে একদম মানে অসীমলৈকে আৰু এইফালে নায়েই এইফালে এইটো আপোনাৰ মেইন আপুনি যিবিলাক এক্টিভিটিজ আছে এক্টিভিটিজলৈ যোৱা হেৰিবিলাক আৰু ইয়াৰ ভিতৰত কটেজ আছে সুন্দৰ কটেজ আৰু সুন্দৰ টেণ্টখিনি আছে চাওক কি আছে এইখিনি আপোনালোকে চাই লওক বাকী এইফালে তেনেকুৱা আপোনাৰ পাৰ্কিং এৰিয়াটো খুবেই ডাঙৰ এইটো যথেষ্ট ডাঙৰ বৃহৎ এটা পাৰ্কিং এৰিয়া আছে আৰু এতিয়া আমি লৈ যাম আপোনালোকৰ এক্টিভিটিখিনিৰ কাৰণে ইমান ধুনীয়া এটা আপুনি ৰাস্তাতে যাব পাৰিব পৰা কেওফালে আপোনাৰ দেখিছে সেউজীয়া তামোল গছৰ মাজে বলক এতিয়া আমি গৈ থাকোঁ ঠিক আছে একেবাৰে প্ৰথমতে আমি পাম একদম সোমাই আহিয়ে এইটো আৰ্চাৰী যিটো গেম আমি ধনুকাঁড়ৰ যিটো গেম বুলি কওঁ সেই বস্তুটো পাব ইয়াত ধুনীয়াকৈ অকণমান খেলিও দেখুৱাই দিম বাৰু প্ৰথম আহি সোমাই আহিয়ে এইখিনি দেখা পাব আপোনালোকে এইবিলাক দেখিছে ধনুকাঁড় আমি যিবিলাক দেখিবলৈ পাওঁ আমি ধৰি লওক আপোনাৰ এছিয়ান গেমছ বা এইবিলাকৰ ধৰণৰ আমি দেখোঁ ন আৰু আগতে আমি সৰুতে খেলোঁ গাঁৱত ঘৰত আমি খেলোঁ মাহঁতে দেউতাহঁতে বনাই দিয়ে বাঁহৰে ইয়াত কি ধুনীয়াকৈ ৰাখিছে দেখিছে সুন্দৰ কিন্তু এটা বস্তু ভাল লাগিছে প্ৰতিটো বস্তু নেচাৰেল বিউটিৰ মাজত দেই কেৱল তোমাৰ মানে প্ৰকৃতিৰ মাজত ইয়াতকে আৰু বহুত কিবা কিবি দেখুৱাম মানে ভাল একদম ভাল লগা মানে একদম নদীৰ পাৰত সেইখিনিও আমি চাম নদীখনৰ নাম আৰু এটা স্পেচিয়েল বস্তু আছে মনত আছে নহয় আমি এতিয়া শুনি আছো এইটো আমি এতিয়া নকওঁ দেই চিক্ৰেট কিন্তু বাছ আমি এতিয়া একে ৰামবান মাৰিম এতিয়া দেখিছেনে আমি শ্ৰীৰামক মাতিছোঁ প্ৰথমতে জয় শ্ৰীৰাম Sempre. Ei, não. Next. ক'ত লাগিল এইডাল নেকি এতিয়া আমি এই যিটো আৰ্চাৰী আমি কমপ্লিট কৰি এতিয়া আমি বেলেগ এটালৈ গৈ আছোঁ এতিয়া আমি দেখিছোঁ আপোনাৰ ৰূপ কোৰ্চ বুলি কিবা দেখিছোঁ এইটো এইটো বহুত ওপৰত দেখোন অ'কে গৈ আছোঁ এতিয়া আমি আহি পাই গ'লো এইটো ৰূপ কোৰ্চ বুলি যিটো মানে এটা হেৰি এইটো একচুৱেলি মই লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ মানে আৰু কৰিবলৈ গৈ আছোঁ গতিকে এইটো মানে দুঃসাহসিক ক্ৰিয়া একদম দেই এই বস্তুটো দুঃসাহসিক ক্ৰিয়া ইয়াত কিন্তু ফুল ছেফটি আছে আমি দেখাম ছেফটিখিনি আপুনি পৰি নাযায় মানে তলৰ পৰা আপুনি যদি কিবা কাৰণত তাৰ পৰা এৰাইও গ'ল দেন আপুনি আমি ওপৰলৈ গৈ আছোঁ হাৰ্নেছ লগোৱা আছে এই গোটেইখিনি আমি দেখাম কিন্তু এতিয়া আমি ওপৰত যাওঁ ওপৰত গৈ দেখাই আছোঁ ইয়াত দেখি আছে খণ্ডিত পূৰা হাৰ্নেছ লগাই আছে ফুল ছেফটি কিন্তু ফুল্লি ছেফ ইয়াত আপুনি অলপো মানে মাইনাছ পইণ্ট কিবাটো আপোনাৰ পাৰ্চেণ্টেজতো আপুনি মানে ভাবিব নালাগে যে কিবা আপোনাৰ অসুবিধা হ'ব ফুল ছেফটি সকলোখিনি হেৰি কৰে চ' আপোনালোকে চাই থাকক কেনেকুৱা দুঃসাহসিক ক্ৰিয়া আছে মোবাইল দিব নিদিয়ে বাৰু কাৰণ মোবাইল ওপৰৰ পৰা পৰি গ'লে ৰিক্স আছে যথেষ্ট ওখ আপোনালোকে চাওক কিমান ওখ আৰু এয়া গৈ আছে কালি পৰহিলৈকে ৰাইজৰ পৰা গালি খাইছোঁ ছাতৰ ওপৰত এটা মই কিবা এক্টিভিটিজ কৰিবলৈ গৈছিলোঁ আজি যে মোক গালি নাপাৰিব তেনেকুৱা কথা আজি গালি নাপায় কাৰণ তোমাৰ ছেফটি আছে না আজি গালি নাপাৰিব দেই মই আপোনালোকৰ কাৰণে বনাইছোঁ ভিডিঅ'টো ফুল ছেফটি এয়া দেখিছে ইয়াতে মানে আনটামান আপোনাৰ হাৰ্ডেলছ আছে ইয়াতে সেয়া দেখিছে একেবাৰে ইজি নহয় কিন্তু গাইজ এয়া চাওক এইটো লৰি আছে খনিন্দ্ৰ মই নাযাওঁ দেই মোৰ কাৰণে পচিবল নহয় একেবাৰে দুঃসাহসিক Kia? যিসকলে ভয় কৰে তেওঁলোক নাহিব
কিন্তু নো টেনশন এইটো ফাইনেলি ফাৰ্ষ্ট টাস্কটো কমপ্লিট কৰিলে খনীন্দ্ৰই এতিয়া নেক্সট এইবোৰ লেডাৰত যাব ৰাইজ আপোনালোকে ভিডিঅ'টো অলপ মানে লম্বা হ'ব পাৰে কিন্তু আপোনালোকে নোচোৱাকৈ নাযাব কাৰণ ইয়াতে বিভিন্ন ধৰণৰ আপোনালোকক দুঃসাহসিক ক্ৰিয়া আমি দেখাম এয়া দেখিছে কি ভয়ংকৰ কি লৰিছে আপোনালোকক দেখাইছোঁ চাওক কি লৰিছে আপুনি নিজে মই আপোনাক দেখাইছোঁ গোটেই স্ক্ৰীণখন ডাঙৰ কৰি পেলাই জুম আউট কৰি পেলাই দেখাইছোঁ চাওক কি লৰিছে ভয়ংকৰ 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 বাহ দুৰ্বল মনৰ মানুহে ট্ৰাই কৰিব নালাগে ন খনি ইজি নহয় কিন্তু বহুত হাৰ্ড হয় বহুত মোৰ কাৰণেতো নেক্সটটো ইম্পচিবল কিন্তু খনীন্দ্ৰ পাৰিছে ইটছ বাহ 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 এটা সেকেন্ডটো কমপ্লিট কৰিব এইটো চাওক এইটো এটা বেলেগ এক্সপাৰ্ট হ'লে চোৱা এক্সপাৰ্টে দৌৰি আহিছে তেওঁ এক্সপাৰ্ট হয় উইদাউট হাৰ্নেছ আহি গ'ল তেওঁ কাৰণ তেওঁ ইয়াতে ইমান দিনৰ এক্সপিৰিয়েঞ্চ আছে নাই তুমি বাৰু এক্সপাৰ্টে এইটো বহুত টাফ খনি কেনে লাগিছে এই বান্দৰ নিচিনাকৈ আহি আছে আপোনালোকে দেখিছে মানে বহুত দুঃসাহসিক ক্ৰিয়া মানে কিন্তু এটা ৰোমাঞ্চকৰ ন বহুত ৰোমাঞ্চকৰ সুন্দৰ লাগে মানে আপুনি যদি দুঃসাহসিক ক্ৰিয়া কৰি ভাল পায় তেনেহ'লে ইয়াত নিশ্চয় আহিব পাৰে এই ক্ৰিয়াসমূহ আপোনালোকে কৰিবলৈ বাহ বহুত সুন্দৰ গাইস মজা লাগিছে গাইস ট্ৰাই কৰক আপোনালোকে আহক ট্ৰাই কৰক কিবা হ'লে ৰিস্ক মোৰ নাই ৰিস্ক তেওঁলোকে ল'ব ইয়াতে হাৰ্নেছ লগোৱা থাকে ফুল্লি ছেফটি আছে চেফটি আছে হ'লেও আপুনি ভয় খাব ভয়টো লাগিবই অবভিয়াছলি ভয় লাগিব নহয় আপুনি পৰি নমৰে কিন্তু ভয়ত মৰিব গাইস বিশেষকৈ মানে আপোনালোকে হাইটটো চাওক কিমান হাইট বহুত অলমষ্ট 30 ফিট হ'ব ওকে তো মানে ওপৰলৈকে 25 ফিট আছে আৰু সি যদি লটকি আছে অলমষ্ট 15 to 20 ফিট হ'ব কেমন দেখছো তাই ক্লাইম্বিং এক্টিভিটি তো এডভান্টেজ मतलब 12 साल के ऊपर के सभी लोगों के लिए है तो मैंने 12 বছৰ ওপৰ লাগিব ओके तो मतलब 12 साल মানে হিতে কৈছে হিতে 12 বছৰ ওপৰৰ প্ৰতিজন ব্যক্তিৰ কাৰণে এটো কৰিব পাৰে কাৰণ সৰু ল'ৰা-ছোৱালীৰ ষ্টেমিনাটো বেছি থাকে ভাল আৰু ষ্টেমিনা বহুত প্ৰয়োজন কিন্তু ইয়াত মানে ষ্টেমিনাটো বহুতেই ইম্পৰ্টেণ্ট চ' এয়া আই থিংক 1 2 3 4 মানে আধা ৰাস্তা খনীন্দ্ৰই পাৰ কৰিলে আই থিংক 1 2 3 4 5 5 নম্বৰটো টাস্ক এতিয়া হৈ আছে ই যদি এইটো কমপ্লিট কৰিব পাৰে দেন 6th আহিম yes 6 টাইম সো দাদা আছে ওকে তো এতিয়া আমি 6 নম্বৰ আহিম ওকে বাৰমালুক সো আমি আহি আছো হয়তো এইফালৰ সূৰ্যটো আহি আছে তো আপোনালোকে অকমান কোৱালিটিটো বেয়া দেখিব তথাপিও আমি ট্ৰাই কৰি আছো এইটো 6 নম্বৰ এক্টিভিটি এইটো বাৰ্মালুক বুলি কয় এইটো ইমান আই থিংক ইমান বিশেষ টাফ নহয় আগৰ কিটাতকৈ অলপ ইজি বাট ইমানো ইজি নহয় অলপ ইজি अब ऐसे करना चाहिए था वीडियो क्योंकि वो भी ऐसे ही कर रहे हैं वो रोटेट খনীন্দ্ৰ কেনেকুৱা লাগিল এইটো চবতছে ইজি এতিয়ালৈকে বৰ্তমানলৈকে এইটো ইজি লাগে এইটো মই অলপ ইজি পাইছো আৰু আপোনালোকক মই এইটো নকওঁ যে প্ৰতিটো বস্তু বহুত ইজি বুলি নকওঁ কাৰণ কিছুমান এই প্ৰথম যি আৰম্ভণিতে আপোনালোকক অকণমান টাফ পাব দেই কিন্তু এটাই ক'ম যদি আপুনি ভিতৰৰ পিনৰ পৰা দুৰ্বল নুঠিব মানে আপুনি পৰি নমৰে মানে ভয়ত মৰিব অ'কে নেক্সট
কি কি এক্টিভিটিজ এতিয়া আমি এইখিনিতো কৰি আহিছো অলৰেডি Okay. দেখিছে কিন্তু আমি এইখিনি বিষয়টো অকণ জানিব জানিব লাগিব লাগিব भैया आप ये बोल दीजिए कि कुछ मतलब एक्टिविटीज के बारे में इसमें 8 एलिमेंट है। ओके 8 एलिमेंट हम लोग जब हमें कभी सर्वाइवल वगैरह के लिए जाना होता है पहाड़ों में ट्रैकिंग के लिए, Okay. वहाँ रोड वगैरह नहीं होते तो हम इन एक्टिविटियों का यूज करके पहाड़ एक पहाड़ से दूसरे पहाड़ की तरफ जाने के लिए एंड इसे फनी बेसिस में अभी यूज कर रखा है, जैसे एक्सरसाइज बेसिस में हम अभी यूज कर रहे हैं इसको। ओके इसको करने के लिए आपको हार्नेस वगैरह सब कुछ दिया जाता है। हम इसमें नोट्स हैं ऐसे सबसे पहले आप हम थंब नोट लगाते हैं इसको सेफ्टी के बांधने के लिए। थंब Okay. नोट कभी भी क्लोज लगाने के बाद थंब नोट हम लगाते हैं तो उसको क्या होता है कभी भी वो खुलती नहीं है, ओके लूज नहीं हो सकती, जितना वेट आएगा उतना टाइट होती जाएगी। ओके तो इसलिए ये बिल्कुल सेफ है, एक ओके 1% भी इसमें चांस नहीं है गिरने का न हिलने का। थोड़ा सेक होता है उसमें कोई प्रॉब्लम नहीं है, सेक होगा उतना ही आपको फन लगेगा। ओके आपको नॉर्मल देंगे तो उससे आपको भी लगेगा कि कुछ नहीं है, तो इसलिए थोड़ा इसको सेक करना होता है हमें। ओके और इसमें कमांडो है, आप टायर क्लाइंबिंग है, वर्मा लूप है ओके एंड लेदर राइडर वगैरह मतलब Okay. 8 एक्टिविटीज है टोटल। तो इसमें अलग अलग टाइप में हमने 8 एलिमेंट डाले हैं ओके जिससे आपको अलग अलग फील मिले कि अलग अलग 8 एक्टिविटीज आप कर चुके हो एक ही रोप कोर्स में। फुल सेफ्टी के साथ हाँ फुल सेफ्टी आपका रहेगा। और इसका एज लिमिट कितना है कौन सा लोग आ सकते हैं 12 प्लस से लेके ओके 65-70 तक कर सकते हैं। ओके 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 গতিকে গম পালে আপোনাৰ 12 বছৰৰ ওপৰত আপোনাৰ একদম 60-70 বছৰলৈকে আপোনাৰ চিন্তা নাই আহিৰ পৰা এইখিনি এক্টিভিটি কৰিব পাৰে আৰু কৰে মানে বহুত এনেকুৱা মানুহ দেখিছোঁ আৰু বহুত বেছি ভাল লগা হয় আমি এনজয় কৰিলোঁ খুব আমাৰ ভিডিঅ' চাই নিশ্চয় বুজি পাইছে বলক এতিয়া বেলেগ দেখুৱাবলৈ গৈ আছোঁ এতিয়া আপোনাৰ ओके আহি এতিয়া আমি কনকা গেটটো পালোহি আৰু বাকী যিখিনি এক্টিভিটিজ আছে সেইখিনি চাম আৰু তাৰ লগতে কি কিনো আছে আহকচোন আমিও মানে দেখা নাই যিহেতু গতিকে আমিও চাম আপোনালোকক আমিতো প্ৰথম আহিছো গতিকে আমিও চাওঁ কি সুন্দৰ এটা গেটটো চাওক ফুল কেৱল ফুল এয়া ফুল দেখি যাব ধুনীয়াকৈ ফুল ফুলি আছে এ- এইটো কনকা যিটো গেট দেই কনকা এইটো এয়া ফুলটোৰ নামটো নিশ্চয় জানে সকলোৱে এইটো পপুলাৰ ফুল পপুলাৰ ফুল আপোনালোকে কমেণ্টত লিখক কমেণ্টত লিখিব দেই কমেণ্টত লিখিব সকলোৱে আমি আহি আছো সৰু সৰু বস্তুবিলাক মন কৰিবলগীয়া চাওক নাই এই লাইটটো একদম আপোনালোকে সজাই ৰাখিছে মানে ইউনিক ইউনিক জেনেৰেল লাইট এটাও লগাই ৰাখিব পাৰিলেহেঁতেন কিন্তু এটা সৰু পলৰ মাজত থৈ দিছে চাওক আহক আমি কি কি আছে চাওঁ লগত দেখিলে কেমেৰা চেমেৰা লগাই আছে আপোনালোকৰ একো বিপদ নহয় গতিকে সেইটো এইটো চিচি কেমেৰা দেখিছে এনেকুৱা বহুত চিচি কেমেৰা আছে প্ৰতিটো জেগাতে লাগি আছে গাঁৱৰ আন্দি আৰু বাকী চাওক এইয়া এইখিনি বাৰু কি সুন্দৰ। এটা ইয়াত চুইমিং পুল আছিলে এইটো এসময়ত এটা চুইমিং পুল আছিলে গাৰ্ডেন এৰিয়া আৰু যথেষ্ট গাৰ্ডেন এৰিয়া কি ধুনীয়া ফুল আছে এইটো খনিন্দ আমি খনিন্দ পিছে পিছে যাওঁ ব'লক এইবিলাক দেখিছে এইবিলাক ইউনিক বাঁহ কি বাঁহ নাজানো এইবিলাক ইউনিক এই দেখিছে আৰু দুইফালে কি ধুনীয়া খনিন্দ তুমি চোৱা নাই এই গছবিলাক কি ধুনীয়া সঁচাকে এই মানে এই বস্তুটো যে বহুত বেছি শুৱনি কৰি ৰাখিছে মানে এটা আইডিয়া তেওঁলোকৰ আইডিয়া যিটো কিমান এটা ধুনীয়া এটা চিন্তা কৰি আৰু লাইটবিলাক চাওকচোন ক'ত ৰাখিছে ক'ত ৰাখিছে ৰাতি কিমান সুন্দৰ হয় ৰাতি বহুত ভাল লাগে ৰাতি তেনেকুৱা ভিডিঅ' ক্লিপ মই আপোনালোকক দেখুৱাম বাৰু সেইটো মই যিমানখিনি পাৰোঁ আৰু মানে বহুত বেছি ভিডিঅ' ক্লিপ নবনালে আৰু এই চিম্পুল এটা ৰাস্তা কিন্তু ৰাস্তাটোকে কি ধুনীয়াকৈ সুন্দৰকৈ সজাই ৰাখিছে চাওকচোন কি কৰে গছ এডালৰ লাইটটো লগাই থ'লে কিন্তু ইয়াত এই বস্তুটো মাথা মাৰিছে মানে আইডিয়া আইডিয়া সেইটো সঁচা ভাল লাগিছে তাৰ ইয়াত আৰু এটা ফেচিলিটিজ আছে এজন বিশেষ এইটো স্কেটছৰ যিটো মানে একদম ফটো চাইও কৰা হয় যিটো এইটো অনলি 20 মিনিটছৰ ভিতৰত আপোনালোকে ছবি আঁকি দিব ছবি ঘৰ বুলি লিখা হৈ আছে লাইভ আপোনাক চাইছে আপোনাক আঁকি দিব অংকন কৰিব ইয়াত ইয়াত দেখিছে এই সুবিধাটো বৰ্তমান আপোনাৰ এতিয়া ইয়াত যেনিবা হেৰি নাই কিন্তু এইটো সুবিধাও আছে আছে মানে বৰ্তমান তেখেত নাই যিজন আৰ্টিষ্ট আছে আৰ্টিষ্ট নাই তেখেত নাই চানডে তেওঁলোক চানডে আহে চানডে আহে যিহেতু চানডেত বহুত ভিৰ হয় তো তাৰ তেওঁলোকে সেইটো কাম কৰিব পাৰে তো এই সুবিধাকণো আছে গতিকে আপোনালোকে এই সুবিধাকণৰ যদি লাভ উঠাব বিচাৰিছে আহিব পাৰে কনকা ভিলেজ ৰিজৰ্ট ইয়াত এইখিনিতে আৰু এটা কথা কৈছোঁ এইখিনিতে আপোনাৰ সকলো ছাইডত আপোনালোকে এটা সুবিধা পাব যিটো ৱাছৰুমৰ বা এই বস্তুটো মানে কেওফালে আছে এইটো সুবিধা মানে আপুনি যদি গৈ আছে বোলে ৱাছৰুমটো বহুত দূৰত তালৈ দৌৰিব লাগিব কিবা কাৰণত ইমাৰ্জেঞ্চি হ'লে চ' তেনেকুৱা সুবিধা নহয় অসুবিধা এনেকুৱা নাই এই দেখিছে ৱাছৰুম আপোনাৰ এতিয়া আহি একদম ভাল লগা পইণ্টটো পাই গ'লো সেই মানে এইটো দেখিছে আপোনাৰ স্কাই চাইক্লিং পাই জিপ লাইন ৰিভাৰ বেংক বটিং পইণ্ট ইনডোৰ গেম সকলোখিনি ইয়াত সুবিধা পাব আৰু এতিয়া বৰ্তমান ইয়াত চাইক্লিং কৰি আছে এইটো স্কাই চাইক্লিং বুলি কয় এই কি মানে আকাশত চাইকেল চলাবলৈ বুজাই নেকি অঁ সেইটোৱে আকাশত চাইকেল চলাই মানে এবাৰ ৰূপৰ পৰি গৈ আছে তেওঁ চাইকেল চলাই আৰু আপোনালোকে নিবিচাৰে নেকি মই চাইকেল তাত চলাম কাৰণ লাডাখত চাইকেল আছে ইয়াত নোৱাৰিম নেকি পাৰিব নেকি ডেফিনেটলি ব'লা পাৰিব লাগিব
যিহেতু ৰিজৰ্টখন মানে যথেষ্ট ডাঙৰ গতিকে আপোনালোকে ইয়াত ঘূৰিবলৈ আশে পাশে এই চাইকেলবোৰ আপুনি ব্যৱহাৰ কৰিব পাৰে কিন্তু ইয়াত কিবা এটা চাৰ্জেছ লয় চাগে দেই গতিকে এই চাইকেলিঙৰ সেই সুবিধাটো আছে ইয়াত এপাক মাৰি আহা এপাক চলাই দিওঁ গাইছ অ'কে বাই এইটো ঘূৰি ঘূৰি গাইছ আহিলোঁ প্ৰায় 100 ছেকেণ্ডমানৰ কাষত আহি গ'লোঁ এইফালৰ পৰা কিবা এটা আহি আছে হেই আছো এইটো জিপ লাইন নহয় এইটো কি হৈ আছে হাৰ্নেছটো আহি আছে মানে তেওঁলোক অলৰেডি গ'ল এইটো হাৰ্নেছটো আনি আছে গাইছ মোক চাব আপোনালোকে খালি সি চাব নেকি ব'লা গালি পাৰি মোক পিন্ধাইছে এইটো মানে ঠিক আছে মই লাডাখত চাইকেল চলাই ঘূৰি ফুৰিছোঁ গোটেই ইণ্ডিয়া ঘূৰিলোঁ এতিয়ানো মোক এই আকাশত চলাওঁতে বোলো লাগিব কাৰণটো কি এইটো কাৰণটো কিমান তলত আছে চাওক এই আকাশত চাইকেল চলাব যিটো ল'ৰাই গোটেই ভাৰতত চাইকেল চলালে আজি সি আকাশতো চাইকেল চলাই তাৰ সপোন পূৰা কৰিব কেনেকুৱা এতিয়া তোমাৰ মনটো কেনেকুৱা লাগিছে গাইছ আকাশত চলাম ফাইনেলি চাইকেল গম পাইছে কেনেকৈ আকাশত চলাম চাই লওক এইটো কি পিন্ধাইছে আকৌ এইটো হাৰ্নেছ বুলি কয় নেকি হাৰ্নেছ মুখত মোক ফুটি হোৱা নাই হাৰ্নেছ বুলি সুন্দৰ এইটো মানে ছেফটিৰ কাৰণে দিয়ে গাইছ এটা বস্তু ভাল লাগিছে প্ৰতিটো ক্ষেত্ৰতে ছেফটিটো ফাৰ্ষ্ট তেওঁলোকৰ দেই চাব এই দাদাই তেখেতক উঠাই দিলে খনীন্দ্ৰক গাইছ ফাৰ্ষ্ট টাইম আকাশত চলাম হোৱা নাই ৰ লাগিব নেকি সেইডাল লাগিব দেখিছ ডাবল ছেফটি ছেফটি তে খনীন্দ্ৰ তোমাক বিদায় জনাইছোঁ সুন্দৰকৈ উভতি আহিবা পেডেল মাৰা খনীন্দ্ৰ গ'লগে চাওক আকাশত চাইকেল কেনেকৈ চলায় এইয়া উভতি আহি আছে এইয়া খনীন্দ্ৰ আহি গ'ল পিক আপ চোৱা কেনেকুৱা খনীন্দ্ৰ খুবেই সুন্দৰ লাগিছে ভয় লাগে নেকি নাই ভয় লগা নাই মানে মোৰ লগা নাই বুলি যে বেলেগ লাগিব পাৰে এতিয়া আমি ওপৰতো কিবা এটা এক্টিভিটিজ আছে দেই সেইটো আমি চাবলৈ যাম আমি নেক্সট কিবা এটা এক্টিভিটিছৰ কাৰণে আগবাঢ়িছোঁ এইটো কি কয় দাদা জিপ লাইন ন অ'কে ফাৰ্ষ্ট টাইম আমি জিপ লাইনত কাৰণে আগবাঢ়িছোঁ এইবিলাক চব দুঃসাহসিক ক্ৰিয়া কিন্তু দেই আপোনালোকে ঘৰত কিন্তু এইবিলাক ট্ৰাই নকৰিব ঘৰৰ চোতালত ট্ৰাই নকৰিব নহ'লে কঁকাল যাব আপোনালোকে টিঙৰ পৰা বোলে আকৌ মাটিলৈকে বান্ধি আছে সেইটো কাম নকৰিব বোলে প্ৰথম বোলে তো এতিয়া চলি আছে প্ৰস্তুতি সেইটোতো পিন্ধা নাই আপোনালোকে সেইটো ভুল নকৰিব মই মানে পিন্ধা নাই কিয় জানে নহয় আপোনালোকে মোৰ মানে সৌভাগ্য খালী এইটোৱে ঘূৰি যাওঁ এনে যাবলৈ ওলাল ধৰিব ওপৰত নধৰিব কত যদি এৰি যায় এৰি যাব পাৰে বহি যাব ভৰি দাঙি দিলে গ'ল খনীন্দ্ৰ গ'ল জিপ লাইনটো সঁচাকৈ বহুত বেছি ভাল লাগিল দেই এনজয় কৰিলোঁ খুব ধুনীয়া তুমিও কৰিছা ভাল লাগিছে সুন্দৰ ভাল লাগিছে এতিয়া আমি এখন ব্ৰিজ এখন দেখাম সেই ব্ৰিজৰ নামটো কিবা বাৰ্মা ব্ৰিজ বাৰ্মা ব্ৰিজখন আপোনাক দেখাম আমি এইটো কিন্তু এক্টিভিটি নকৰোঁ বহুত হেৰি আছে আপোনালোকক জাষ্ট দেখাইহে দিছোঁ এইবিলাক ইজি আৰু এতিয়া আমি যিখিনি কৰিলোঁ এইটো আমি য'ত খনীন্দ্ৰ যে কৰি আহিছিলা ওপৰত তাৰে এটা পাৰ্ট সেইটো খালি লম্বা সেইটো শ্বৰ্ট আছিল আৰু এইটো কি ধুনীয়া ঘাঁহ ন কাৰ্পেট গ্ৰাছ আৰু এই ভাগ দেখিছে বুদ্ধ মূৰ্তি এইবিলাক আমি যাম এইফালে ফাৰ্ষ্ট আমি নাহৰ পুলিটা দেখিলোঁ সেইটো ভাল লাগিছে জুবিন দা জিন্দাবাদ এই আমি হৰ্চ ৰাইডিং দেন ATV আছে ইয়াত এই যি আমি যে কৈছিলোঁ সেই স্পেচিয়েল বস্তুটো যে কৈছিলোঁ পাই গ'লোহি এইখন দেখিছে নদী নদীখনৰ নাম কি আছিল পাঁচনৈ নদী এই পাঁচনৈ নদীৰ পাৰত আমি পাঁচনৈ নদীৰ পাৰত পালোঁ কি সুন্দৰ এটা প্ৰাকৃতিক দৃশ্য চাওক কি সুন্দৰ আপোনালোকক দেখাইছোঁ আকাশখনৰ সৈতে ভাল লগা কিবা এটা বুলি যে কৈছিলোঁ
কি মস্ত ঘোঁৰাটো চাওক না, কি মস্ত এটা ঘোঁৰা। আৰু এই ঘোঁৰাটো আৰু এটা আছে এইফালে এটা দেখিছে এইটো মস্ত মস্ত ঘোঁৰা। আমি এতিয়া দুটা ঘোঁৰা আছে, ৰাইডিং কৰিম, আমি ঘোঁৰাৰ পিঠিত উঠিম, ঘোঁৰাৰ পিঠিত উঠিম। আমি দেখাম। আৰু এজন দাদা আছে, তেওঁ হৰ্চ ৰাইডিং কৰাব। নাৰ্ভাছ ফিল কৰিছে ঘোঁৰাটোৱে, কিন্তু তথাপিও আমি মনাম আৰু মানে বেলেগ প্ৰজাতিৰ বস্তু এটা দেখিছেতো, প্ৰজাতিৰ বস্তু দেখিছে মানে অকণমান মানে যেতিয়া ঘৰচীয়া সেইটো, ঠিক আছে এইটো ঘৰচীয়া আৰু এইটো হ'ল বনৰীয়া, অকণ ডিফাৰেঞ্চ এটা আহিবই দিয়কচোন। তে আপোনালোকক দেখাই আছো। আজিলৈকে বোলে তেনেকুৱা কৰা নাই, আজিলৈকে বোলে ঘোঁৰাটো তেনেকুৱা কৰা নাই, কিন্তু আজি জানো কি হৈছে। তুমি এই এটা বস্তু মই দেখিছো, ঘোঁৰাটোৱে দেখোন উঠাব বিচৰা নাই, সি দৌৰ লৈছে। যোৱাচোন আকৌ এবাৰ ট্ৰাই কৰা। দুবাৰ হ'ল, দুবাৰ হ'ল। এইয়া এইয়া ঘোঁৰাটো আজি মানা নাই কিবা জন্তু দেখিছে যে। হৰ্চ ৰাইডিংটো বৰ এটা মানে সহজ নহয় কিন্তু দেই। মনাব লাগে, ঘোঁৰাটো মনাওঁতে বহুত সময় মানে একচুৱেলি চোৱা, এই এটা বণ্ডিংটো ক্ৰিয়েট হ'ব লাগিব দুইজনৰ মাজত। মৰম কৰি লোৱা অকণ। এই তেওঁ অকণমান মানা নাই মোক বুজাইছে, এইটো আপোনাৰ বুজাইছে। উঠাইছে আপুনি খনিন্দ উঠিবতো দিলে, উঠাৰ পিছত যদি ই বুলি দি দিয়ে, নামিব যদি নিদিয়ে কি হ'ব? এই ভৰিটো সেইটোত দিয়ে উঠা। মোৰ কথা মানিলে অৱশেষত মই ক'লোঁ যে ৰাণী অকণমান ৰ'বা, আমি ভিডিঅ' বনাব আহিছোঁ, আমাক অকণমান চান্স দিয়ে। মানে তেখেতক তাক বেয়া পায়, কিন্তু উপায় নাই, মোৰ কথা শুনিলে। হয় নহয় ৰাণী? ৰাণী হয়, ৰাণী এয়া ৰাণী। এই খনিন্দ গৈ আছে। খনিন্দ কেনেকুৱা লাগিছে? ঘোঁৰা, ঘোঁৰাটো কি সুন্দৰকৈ ৰাখিছে চাওকচোন, মানে বহুত ধুনীয়া লাগিছে দেই। খনিন্দ্ৰই কৈছে খোজ কঢ়াব দেই, নদৌৰাব। তাই নে তাই, আপুনি চাওক দেই, মই মনে মনেহে কৈছোঁ বাৰু আপোনালোকক, সি নুশুনাকৈ। সিটো চাওকচোন কিমান ভয় ভয় গৈছে, দেখিছে সি? তাৰ মুখত থকা হাঁহিটোও কিন্তু ভয়ৰ হাঁহি, ভুল নাযাব। সেইটো হয় বুলি কৈছে। অঁ শুনিলে শেষেই আৰু মোৰ ফালে। সেইটো এজনী মতা মাইকী, সেইটো মতা। তো এক মানে লৈ গুচি যায় বুলি সি ভয় কৰিছে, সেইকাৰণে সি চিঞৰিছিল নেকি? অঁ ৰাণী কেনেকুৱা লাগিল ৰাণীৰ পিঠিত উঠি? দৰ মানে অলপ ভয় লাগিছিল। কিয়, কিবা ৰাণীয়ে হেৰি কৰিছিল নেকি? অঁ ৰছী টানি দিছিলা? কিন্তু মই ৰাণীৰ পিঠিত নুঠো, মই মন নাই ৰাণীৰ পিঠিত উঠিবলৈ। কিন্তু মানে কি হ'ল কথাটো এনেকুৱা ধৰণৰ, আপোনালোকে এটা ঘোঁৰা, মানে ঘোঁৰা বুলি কৈছোঁ ৰাণী, ঘোঁৰা বহুত বেছি ইয়াত কষ্ট দিয়া নহয় একচুৱেলি, সেইটো কাৰণে ইয়াত আপোনালোকে উঠিব পাৰে। আৰু মানে তেওঁৰ শৰীৰটো দেখি আমি গম পাইছোঁ কি নিপুতল, কি ধুনীয়াকৈ ৰাখিছে, চাফ চিকুণ কৰি। হয় হয়, অনবৰতে ঘোঁৰাক কষ্ট দি নাথাকে, জাষ্ট আপুনি এবাৰ উঠিলে। নৰ্মেলি ৰজা দিনৰ পৰা ঘোঁৰাত মানুহে উঠি আহিছে, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু কেদাৰনাথত যি সৰু সৰু অকণমানি ঘোঁৰা বা এইটো গাধ খচ্চৰ, সেইবোৰত যে এই যে ডাঙৰ ডাঙৰ বোজাবিলাক সেইটো আমি কিন্তু দুখ পাওঁ, সেইটো এইখিনি কৰিছোঁ। কিন্তু এইটোত আপোনালোকে কষ্ট পাবলগীয়া কথা নহয়, মানে এইটো নৰ্মেল। মানে ইমান ডাঙৰ ঘোঁৰা এজনীয়ে তোমাৰ ৱেট ইজিলি তেওঁলোকৰ কাৰণে কোনো হেৰি মেটাৰেই নকৰে। প্লেন ৰাস্তা আপোনালোকে দেখিছে, এই এনেকৈ ঘূৰাই আনিছে। মই এইমাত্ৰ দেখাইছিলোঁ এইখনৰ পৰা জাষ্ট এইকণ। চ' ইমান প্ৰব্লেম নাই। জাষ্ট এটা কথাই, আপোনালোকে আমি ঘোঁৰাক ওপৰত উঠি পেলাই এইটো নাভাবিব যে আমি মানে জীৱ জন্তুক অত্যাচাৰ কৰাত আমি প্ৰমোট কৰিছোঁ, এইটো একেবাৰে নহয়। জাষ্ট এইটো ফৰ ফান। আৰু তেওঁলোকৰ বিহাৰৰ পৰা আনিছে একদম দুটা, এইটো দেখিছে আৰু মানে অল পাৰ্মিশ্যন ক্লিয়াৰ কৰি আনিছে, গতিকে নহ'লেতো আহিবও নোৱাৰে, এই নাপাবহি। আপোনালোকে দেখিছে এখন নদীখন, আমি এবাৰ তাৰ পৰা আহোঁ, পানীটো অলপ কমিছে এইখন, আপোনালোকে এবাৰ আমি তাৰ পৰা আহোঁ। পাঁচনৈ নেকি নদীখনৰ নাম? অঁ, কিন্তু দেখিছেনে পুৰা খৰস্ৰোতা নদী, কিন্তু ইয়াত ফুল স্পীডত
পানী বৈ গৈ আছে আমি কিন্তু ভিডিঅ'টো আনকাট দেই আমি কণ্টিনিউ চলাই আছো ভিডিঅ' আৰু এইখিনিতে আৰু আকৌ এবাৰ কৰিছোঁ দেই এই একদম ভগৱান খবৰ কোনো পইচা জানাই ভিডিঅ' বনাবৰ কাৰণে আপোনালোকে বিশ্বাস নকৰিব পাৰে গতিকে আকৌ এবাৰ ভগৱানৰ খবৰ খাই গৈছোঁ পইচাত আমি পইচা দি ভিডিঅ' বনোৱা নাই আমি আগলৈ নাযাওঁ বোকা যিটো সঁচাটো কৈছোঁ আমি ভাল লগাটো কৈছোঁ আৰু এইটো ক'ব পাৰিম যে এক্টিভিটিছখিনি আচলতে হ'ব সকলোখিনি যেতিয়া কৈছোঁৱে মানে আমি এইটো যে বনাইছোঁ ন আজি আপুনি গতিকে এইটো এটা পিকনিকো ইয়াত খাব পাৰে সকলো বস্তু আপোনালোকে যোগাৰ ধৰে একদম মাংসৰ পৰা খৰিৰ পৰা আদি কৰি সকলোখিনি সকলো পানীলৈকে আপোনালোকে ইয়াত মানে পাব যদি পিকনিক খাওঁ বুলি ভাবে তেনেহ'লে আপোনালোকে কোনোকালে পিকনিক খাবলৈও আহিব পাৰে এই আপোনালোকে দেখিছেনে এইবিলাক যে বেঞ্চবিলাক আছে তাতে আপুনি বহি এটি সুন্দৰ সন্ধিয়া বা সুন্দৰ আবেলি বা এটা সুন্দৰ ৰাতিপুৱা আপোনালোকে উপভোগ কৰিব পাৰিব নদীৰ পাৰত ইমান ধুনীয়া নদী চাওক একদম কনকাৰ কাষত ভিলেজ ৰিজৰ্ট এই দেখিছে এইবিলাক ধুনীয়া ধুনীয়াকৈ তো আমি ট্ৰাই কৰি আছোঁ প্ৰতিটো বস্তু দেখাবলৈ ইয়াতে পিকনিক খোৱাৰ ব্যৱস্থা আছে এই দেখিছে আপোনালোকে ইয়াত জ্বলি আছে কিছুমান ছাইটাই জাতীয় বস্তু দেখিবই তো একদম সুন্দৰ পৰিৱেশ ইয়াত এইটো দেখিছে কি ধুনীয়া হেৰি চলি আছে তেওঁলোকে সকলোৱে এনজয় কৰি আছে এই অতিথিসকল বহুত আছে অতিথি ইয়াত আপোনালোকে দেখিছে সকলোৱে এনজয় কৰি আছে আৰু খনীন্দ্ৰৰ লগত ময়ো এনজয় কৰিবলৈ আহিছোঁ ইয়াত আৰু দেখালৈ ইয়াত দেখিছে বনফায়াৰ ব্যৱস্থাও আছে ইয়াত সুন্দৰ আমি তেওঁলোকৰ পাৰ্মিশ্যন লোৱা নাই কাৰণে আমি তেওঁলোকক দেখুওৱা নাই যদি পাৰ্মিশ্যন ল'ব পাৰোঁ আমি নিশ্চয় দেখাম পাইছোঁ ঠিক আছে হয় এইটো বাচ্ছাবিলাকৰ অকল খনীন্দ্ৰ বাচ্ছাৰ কাৰণে ভাগি যাব নেকি আমি পিছত দেখাম এয়া সৰু ল'ৰা তেওঁলোকে এনজয় কৰি আছে এনজয় কৰিব দিওঁ আমি তেওঁলোকক ঠিক আছে মষ্ট ডেঞ্জাৰাছ স্কেৰী এয়া আমি গাৰ্ডেনৰ মাজে মাজে ন চাৰিওফালে এক্টিভিটিজ আৰু মাজতে এখন ধুনীয়া গাৰ্ডেন আৰু এই ভাগ বুদ্ধ কৃষ্ণ এইটো চাওক না কি সুন্দৰ এটা চিনেৰী আহিছে সূৰ্যৰ লগত বুদ্ধদেৱ কি ধুনীয়া লাগিছে চাওক না কি ধুনীয়া আহিছে বহুত বেছি ভাল লগা এটা ফটো ক্লিক কৰি চাবলৈ আমি এটা সুন্দৰ পৰিৱেশ আৰু এইটো টিলা এটা কৃত্ৰিম টিলা দেই এটা নিজৰ টিলা আছে কিন্তু কনকাৰ নিজৰ টিলা আছে আমি দেখাই আছোঁ এই কাষত খেতি এইটো কাষত আমি হৰ্চ ৰাইডিংটো ইয়াতে কৰিছিলোঁ নহয় সৰি সেইফালে আছিলে এই নদীৰ পাৰত ইয়াত এটিভি এইটো এটিভি বৰ্তমান এটিভি বন্ধ আছে এটিভি বন্ধ আছে এইটো আমি টিলা সেইটো চাওক সকলোখিনি এইফালে এনেকৈ এপাক ঘূৰি দিলে নদীৰ পৰা আৰম্ভ কৰি এভৰিথিং আৰু ইয়াত আৰু এটা ব্যৱস্থা আছে আমি এইটো পাহৰি গ'লোঁ ফিচিং এইটো আপুনি দেখিছে এই পইণ্টটো দেখিছে আপোনালোকে সিটো চাইডৰ পৰা যদি আহে তাতে আপুনি ফিচিং কৰাৰ ব্যৱস্থা আছে সুবিধা আছে সকলোখিনি দিব চব ঘৰত লৈ যাব পাৰিব সেইটো সুবিধা আছে মোৰ মানে কি মাছ মাৰিব মই নাজানো কিন্তু মোৰ মাছ মৰা চখ এটা আছিলে আৰু সময় নিমিলিল ন সময় মিলা আৰু আমাৰ বৰশী নুঠেও আমাৰ নুঠে কোফা মানুহ আমি কোফা এইয়া চাওকচোন আমাক ঘোঁৰাটোৱে উঠিব দিয়া নাই সেইটোৱে কথা এইটো আমি টিলাৰ পৰা নামি আহিলোঁ এতিয়া আমি ইফালে এনেকৈ এইফালে জুলনা আছে জুলনাৰ পিছত এইফালে আমি ৰাইফললৈ যাম কি কৰি আছে এইখন কি এখনি কি কৰি আছে বেয়া হ'ল চকাটা বেয়া হৈ আছে এইখিনি মানে আপোনাৰ কিনা বেছি দিন হোৱা নাই কিছুমান চাফৰি আহি আপোনাৰ পিছ চকা দাঙে আগ চকা দাঙে ডাঙৰটো তাৰমানে বেয়া হ'ল এতিয়া চকা বেয়া এতিয়া আমি নাপালো আৰু চলাবলৈ কিন্তু সুবিধাটো আছে অতি সোনকালে ভাল হ'ব আৰু সেয়া দেখিছে এটিভিখিনি চেফটি হেলমেট চেলমেট চব আছে এইটো আপোনালোকৰ যিটো এটিভি ট্ৰেকটো দেখাই দিছোঁ ইয়াতে আপোনালোকৰ এটিভি চলাব পাৰিব মই এবাৰ ভালকৈ দেখাই দিওঁ এইবিলাক কোন
সন্দেহযুক্ত নেকি? সন্দেহযুক্ত নাগৰিক নহয়তো। এয়া আমি ৰাইফল শ্বুটিঙলৈ আছো। ৰাইফল শ্বুটিং। মষ্ট ডেঞ্জাৰাছ যিটো কৈছো সেইটো নহয় দে, সেইটো আছে। সেইটো আমি মেইন, সেইটো যামেই। এইটো ৰাইফল শ্বুটিং সেইটো মোৰ লগত তুমি কৰিবা নে? নোৱাৰিম চাগে, সেইটো মোৰ শক্তি নহ'ব চাগে। চ' আমি সেই ৰাইফল শ্বুটিঙৰ য'ত এক্টিভিটিটো আছে, এইটো এয়াৰ গান আই থিংক, য়েছ এয়াৰ গান। চ' এয়াৰ গানটো এতিয়া এইটো হেভি আছে দেই গাইছ। বহুত হেভি। এখন হাতেদি ল'বলৈ অকণমান হেৰি লৈছে। ফুল্লি এইটো কি বুলি কয়, এইটো 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 কাৰ্বন হ'ব ন? নহয়, এইটো পূৰা লোহাৰ এয়া লোহাৰ হ'ব, এইটো কমপ্লিট ফুল। এইটো কাৰ্বন ফাইবাৰ হ'ব পাৰে। হ'ব পাৰে। আৰু গতিকে এই দেখিছে আপোনালোকে মাৰিব লাগে। এইটো আচলতে এনেকুৱা মানৰ পৰা গৈ লগাই ফুটাব লাগে। আৰু মই এইটো চেষ্টা কৰিম। মই দাদাই হেৰি কৰি দিব, অন কৰি দিব। অন কৰি এয়া গুটি আছে দেখোন। এইটো গুলি গুলি নেকি? অঁ, এইটোৱে গুলি। মই আকৌ সঁচা সঁচি গুলি বুলিয়ে ভাবিছিলোঁ, ফুটি যোৱা। এইটো ইয়াৰ গানটো কেনেবাকৈ খুলিব। ভাঙি দিলে, ভাঙিয়ে দিলে। ক'ৰবাত এইটো চাওক ফুটাটো, এইটো দি সোমোৱাই দিলে। এবাৰ ইউজ এবাৰ তাৰপিছত নালাগিল, ওলাই গৈছে। হৈ গ'ল। দি দিলে হ'ল। এতিয়া একদম টিকা এইফালে নিটিবিবা আকৌ হেই। সেই দাদাই ভয় খাই গৈছে। কিন্তু এম এটা কৰি তুমি এটা বেলুন এটা ফুটাব খনীন্দ্ৰই। বেলুন এটা ফুটাম গাইছ। যদি মই বেলুনটো ফুটাব পাৰোঁ তেনেহ'লে গম পাম মই 100 বছৰ আয়ুস আছে। আৰু যদি ফুটাব নোৱাৰা গম পাবা তুমি চাপৰি। নেলাগিল, দুখৰ। দুদাই আচলতে ট্ৰাই কৰিব, মই নোৱাৰিলোঁ যিহেতু। কাৰোদাই কৈছে এটা বেলুন সি যেনেকৈ নহয় ফুটাবই বোলে। চাই থাকক। অ' মাই গড, অ' মাই গড। এক্সপিৰিয়েঞ্চ মেটাৰ্ছ। দেখিলেনে এক্সপিৰিয়েঞ্চ থকা? দেখিছাতো? এতিয়া মই নেক্সট ট্ৰাই কৰিম আকৌ এটা। নেক্সট ট্ৰাই কৰিবা, কিন্তু মোৰ ফাৰ্ষ্ট শ্বটতে ফাৰ্ষ্টতে ফুটাইছে। এতিয়া মই আচলতে মই ফুটাম, ব'লক। তো এয়া দেখিছে, মইতো ক্লিয়াৰ কৰি দিলোঁ। এবাৰ খনীন্দ্ৰৰ পাল নোৱাৰিলে, ছেকেণ্ডতো নোৱাৰিলে। ই আজি দিনেই বেয়া। गजब बेइज्जती है। ঘূৰাইও তোক খেদিছে। হৈ গ'ল। এতিয়া আমি মষ্ট ডেঞ্জাৰাছ বুলি যিটো নোৱাৰিলোঁ, এতিয়া মষ্ট ডেঞ্জাৰাছ বুলি যিটো কৈছোঁ আমি তালৈ যাম। এইটো তাত যাম। ব'লক গাইছ, ব'লক। থেংক ইউ দাদা। বহুত বেছি ধন্যবাদ দাদা, বহুত ভাল দেই। আপোনাৰ ইয়াৰ ছাৰ্ভিচটো সঁচাকৈ বহুত বেছি ভাল পাইছোঁ মানে। আৰু ইয়ালৈ আহিলে আমি একদম আকৌ আহিম ন? অঁ, মইতো কৈ আছোঁ 100% বহাগ বিহুৰ আগত আহিম আমি। তেতিয়া এইটো আমি এটিভি যিটো হেৰিটো কৰিম। অকলে আহিম দুটা। নক'ব। এই ভিডিঅ'টো কিবা কাৰণে আপোনালোকে ভাইৰেল কৰি দিয়ক, তেতিয়া হয়তো আমাৰ মিলি যাবও পাৰে কিবা এটা। এতিয়া একদম মানে মষ্ট ডেঞ্জাৰাছ ভয় লগা কিবা এটা দেখুৱাবলৈ গৈ আছোঁ দেই। আমি যিমান ভয়ানকভাৱে কৈছোঁ তাতকৈ বেছি ভয়ানক। সঁচাকে, যেতিয়া এজন মানুহক এডাল ৰছীয়ে আকাশলৈ দলি মাৰি দিয়ে কেনেকুৱা লাগিব আপোনাক? ব'লক বলক দেখাই আছোঁ। এতিয়া আমি যিটো ডেঞ্জাৰাছ বুলি কৈ আছিলোঁ চাই লওক। জায়েণ্ট চুইং। জায়েণ্ট চুইং। এই ছেফটি ডিছক্লেইমাৰখিনি আছে দেই, ইয়াতে আপোনালোকে চাই লওক। প্লিজ ৰিড কেয়াৰফুলি। মানে এইটো অলপ বহুত হেৰি দেই, মানে আপোনাৰ এইটো নিজৰ ইচ্ছামতে আহিব লাগিব আৰু নিজৰ ৰিক্সত আহিব লাগিব। ইয়াতে মানে আপুনি বহুত ভয়ানক, আপোনাৰ যদি হাৰ্ট যদি অকণমান খেলি মেলি আছে। আৰু এইটো দেই বিশেষকৈ চিলড্ৰেন বিল' দ্য পাৰ্মিটেড হাইট ৱেইট আৰু আণ্ডাৰ 18 years মাষ্ট বি পেৰেণ্টছ গাৰ্জেন কনচেণ্ট। মানে আণ্ডাৰ 18 years কাৰণে অকণমান অসুবিধা। অনলি অথৰাইজ ষ্টাফ দেই। সেইটোৱে মানে মই সেইটোৱে ক'লোঁ, আপোনাৰ যদি হাৰ্টৰ কিবা প্ৰব্লেম আছে অকণমান তুমি সদায় দেখোন খনীন্দ্ৰহে বিপদ হয়গে। দিয়া ভাও যোৱা। এই আমাৰ ভাও আৰু খনীন্দ্ৰ দুইজন যাব। কিবা এটা হ'ল ভাৱৰ। আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা ৱাইফৰ লগত ট্ৰাই কৰিব পাৰে একেলগে। মানে মৰিলেও একেলগে মৰিব যে, সেইটো কাৰণে কৈছে। ই বদমাছ। মানে একচুৱেলি কি হ'ল, খনীন্দ্ৰতকৈ আমাৰ ভাও ৱেইট বেছি। চ' খনীন্দ্ৰ সিটো ছাইডত যাব লাগিব আৰু ভাও এইটো ছাইডত আহিব লাগিব। তোমাৰ ৱেইটটো বেছি কাৰণে এইটো ছাইডত দিব দিছে। অঁ, কি ফুল ছেফটি আছে কিন্তু দেই, ছেফটি ফুল আছে। আৰু ইয়াতে ইমান ভয় খাবলগীয়াও বিশেষ নাই। আপোনালোকে যিবিলাক ধৰি লওক জাইণ্ট চকৰিবিলাক আছে ন, সেই তেনেকুৱা ৰোলাৰ কষ্টাৰ ৰাইডৰ টাইপৰ।
অঁ পঢ়ি চাইছে বাকীখিনি দিছে ভাও উঠিছে আৰু আমাৰ এক্সপাৰ্ট আছে আমাৰ দাদা আছে দাদা এইটো কি কয় জাইন সিং না আৰু ইয়াতে জাইন সিং স্বপন গোৱালা দাদা দাদা আপোনাৰ ইয়াতে কিমান বছৰ হ'ল 9 মাহ হ'ল তো দাদাহঁত মানে ফুল্লি এক্সপিৰিয়েঞ্চ আৰু তেওঁলোকে ট্ৰেইনিং লৈ থাকে আৰু তেওঁলোকে ইয়াতে থাকে ডেইলি ইউজ কৰিয়ে থাকে চ' ইমান টেনশ্যন ল'বলগীয়া একো নাই ঈশ্বৰক চিন্তি আমি আগবাঢ়িম খনীন্দ্ৰ বেষ্ট অফ লাক ভাও বেষ্ট অফ লাক ৰ'বা সেইটো দাদাই লগাই দিব ৰ'ব আপুনি যদি বিচাৰি পোৱা নাই এইটো আপোনাৰ বেগ যেনেকৈ আমি কান্ধত লওঁ আগতে স্কুল যাওঁতে সেই তেনেধৰণৰে এটা বস্তু আৰু অল ছেট যাব তলৰ ছেফটি আঁতৰাই দিলে এইডাল কিবা এটা বান্ধিব কিন্তু এতিয়া এয়া দেখিছে এইটো ছেফটি কিবা এটা লগালে টানিব এইটো ওপৰত টানি পেলাই এৰি দিব মানে এইটো জোল নাই আৰু এইটো কিন্তু বিকট জোলনা বৃহৎ জোলনা জায়েন্ট সুইং তাত থৈবা ঠিক আছে বেষ্ট অফ লাক both of you best of luck ভগৱানক চিন্তা কৰা ওম নমঃ শিৱায় জয় শ্ৰী মহাকাল এয়া গৈ আছে ওপৰলৈ আপোনালোকে চাই থাকক এইটো ওপৰত নি এৰি দিবগে আকাশলৈ নি দেখিছে কিমান বদমাছ মোক কৈছে তললৈ আহক মই গু এটা মাৰি দিম এয়া কিন্তু মই কৰা বুলিলে দিয়া নাই সিহঁতে নিজে কৰিছে এয়া চাওক গ'লগে বহুত ওপৰত পাৰিবা দাদা নোৱাৰে ভাও নোৱাৰিলে এইটা বেছি জোৰ নহয় দিয়া হ'ব প্ৰথমটোহে পাৰিবা বাৰু চকু মুদি দিয়া পাৰিবানে বা চকু মুদা চকু মুদি থাকা একো নহয় চকু মুদি থাকা একো নহয় হৈ গ'ল আৰু চেচ একো নাই চকু মুদি থাকা চেচেই বহুত ধুনীয়া চেচেই মানে আমাৰ লগত যিজন আহিছিল তেওঁৰ দ্বাৰা নহ'ল চ' আমি কেঞ্চেল কৰিবলৈ এজন দাদা ভাইটি আহিছে তেওঁ অকণ ভয় কৰিছে তথাপিও তেওঁক মনাইছোঁ কি নাম তোমাৰ তো অজয় আমাৰ লগত যাব এজন লাগিবই এজন ছিংগল পাৰ্চনৰ কাৰণে নহয় চ' অজয় যাব তো অজয় যাব তো দুইজনকে ব্যস্ত লাগ মানে এটা ভাল লাগিছে সকলোখিনি ষ্টাফ বহুত আমাৰ লগত মানে ধুনীয়াকৈ আতিথ্যটো দিছে চ' ভাল লাগিছে বহুত ধুনীয়া বহুত ভাল তেওঁলোক সেকেন্ড টাইম ট্ৰাই কৰিছো মানে আমি এতিয়া একদম ওপৰৰ পৰা যেহেতু আহিব নোৱাৰিলো এতিয়া একদম ওপৰৰ পৰা আহিব চেষ্টা কৰিম তোমাৰ লগত অজয় আছে অজয় চিন্তা নকৰিবা সব একদম ভগৱানৰ নাম লৈ আমি সব যাম একদম ধুনীয়াকৈ আমি এতিয়া যাম এইয়া পিছ বেক চাইডে লগাই আছে খনিন্দ ধুনীয়াকৈ চিঞৰ এটা দিবা আকাশত যাতে গোটেই পৃথিৱীয়ে কনকাৰ নাম শুনিব লাগিব এনেকুৱাকৈ চিঞৰ আকাশৰ পৰা নাই আকাশৰ পৰা চিঞৰিলে চবেই পাব এইটো লাইনে গুচি যাব এই টানি আছে চকু মুদি দিবা দেই ই ভয় নকৰে ডেকা ল'ৰা ইমান ধুনীয়া ল'ৰা টেনশ্যন নাই গৈ আছে ভাত খাই আহিছে নেকি এইয়া বহুত ওপৰত আল্টিমেট ওপৰত অজয় বেষ্ট অফ লাক খনিন্দ বেষ্ট অফ লাক ইয়াতকে ওপৰত নাযায় আৰু 90 ডিগ্ৰী এতিয়া ৰেডি না ৰেডি গ' ভালকে ধৰি লোৱা
বঢ়িয়া জয় জুবিনা আৰু নাযায় যে এয়া বহুত ধুনীয়া লাগিল দেই খনিন্দ হাতে ধৰি লোৱা অজয় দেখোন ধুনীয়াকে পাৰিলে এনেই ভয় কৰি আছে ল'ৰাটো মই কৈছো ডেকা ল'ৰা পাৰিব গাইজ ট্ৰাই কৰিব বহুত বেছি ভাল লাগে মই দেখা নাই কোৱা এতিয়াতো নামি লাহি বেছি ভাল লাগে ওপৰৰ পৰা যেতিয়া আপোনাক ধপকে নমাই দিয়ে নহয় একদম মানে সৰগৰ সুখ লাগে মানে সেইটো সঁচা কথা কৈছো এবাৰ ট্ৰাই কৰিব আপোনালোকে কোনোবা আকৌ খৰ গ'লেও গুচি যাব ওলাইছিল অকণ আগত সেইটো এটা কথা বেলেগ সেইটো নকম নেকি চাগে ভিডিঅ' নকম ভিডিঅ'ত আমি কাটি দিম সেইটো কাটি দিম অঁ कैसा लगा मेरा मजाक আমি জাইন চুইঙৰ পৰা আহিলো খনিন্দ এতিয়া কোৱা আপোনাৰ যিখিনি আপোনাৰ এইখিনি যিখিনি লিখা হৈ আছে দেখিছে আপোনালোকে হাৰ্টৰ বা কিবা কিবি যদি প্ৰব্লেম থাকে সেইকাৰণে ট্ৰাই নকৰিব সেইটো আৰু যদি হাইটৰ ফবিয়া থাকে তেতিয়াও ট্ৰাই নকৰিব কাৰণ বহুত নকৰিব আমাৰ কাজুদা উস্তাদি কৰি ট্ৰাই কৰা নাই মানে সেইটোৱে মই ষ্টাডি কৰি ট্ৰাই নকৰোঁ কাৰণ মোৰ হাইটৰ ফবিয়া আছে আপোনাৰ মেইন যিখিনি বস্তু এতিয়া ধৰি লওক আপোনালোকৰ ৰেষ্টুৰেণ্টখন মই দেখুৱালোঁ এতিয়া ধৰি লওক আপুনি ফেমিলিৰ সৈতে আহি পেলাই মানে এটা সুন্দৰ মুহূৰ্ত বা এটি দিন আপুনি ইয়াত এটা নিশা কটাম বুলি ভাবিছে তেতিয়াহ'লে আপুনি কি কৰিব কি কি সুবিধা আছে ইয়াত তো সেইখিনি দেখাব বিচাৰিছোঁ সেইখিনি আমাৰ লগতে আমাৰ দাদা এজন আছে আমি দাদাজনকো সুধিম আমি দাদাজনক সুধিম এই ৰুমবোৰ মানুহ থাকিব পাৰে সেইবিলাক কটেজ এই মহাবাহু আছে মহাবাহু ইয়াৰ পাছত আপোনালোকে আৰু এটা পাব যাৰ নাম হৈছে দিচাং এই আমি দেখাই গৈ আছোঁ দিচাং ইয়াৰ ভিতৰতো দেখুৱাম এটা আমি দেখাই আছোঁ প্ৰথমতে আমি সেইবিলাক দেখাওঁ তাৰ মাজতে আমি এটা ভিডিঅ' মানে সকলো ৰুমটো দেখাব নোৱাৰোঁ যিকোনো এটা কটেজৰ আমি ভিডিঅ'ৰ ভিতৰখিনি আমি দেখাম আৰু এই দেখিব আপোনালোকে বাস্কেট খেলি আছে অতিথিসকলে ফ্ৰেণ্ডৰ লগত আহিলে আপোনালোকে ধুনীয়াকৈ ট্ৰাই কৰিব পাৰে এইটো বাস্কেটবল লগত আপোনাৰ এইটো চেছটো কি বুলি কয় এইটো জাইন চেছ আছে এইটো হ'ল মানাছ এইটো মানস অভয়াৰণ্য নেক্সট আছে দিহিং দিচাং ডিমৰু এয়া কামেং আমি গৈ আছোঁ কি সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ চাওক আৰু চাৰিওফালে কটেজবোৰ মাজতে এখন ধুনীয়া ফিল্ড তাত কি কি আছে আমি সেয়াও দেখাম ফিল্ডত আৰু এই কলং আমাৰ নগাঁৱৰ মৰমৰ কলং আৰু যিখিনি মানুহে খেলি ভাল পায় আৰু লুইট আমি লুইটলৈ সোমাই গৈ আছোঁ দেই আমি লুইটৰ ভিতৰলৈ সোমাই গৈ আছোঁ এইটো লুইট আপোনালোকে দেখিছে কি সুন্দৰ ইমান বেছি পৰিষ্কাৰ মানে সেইটো দেখুৱাব লাগিব এয়া চাওক আপুনি ধুনীয়াকৈ আহি বহক লগৰ ল'ৰা ছোৱালী আপোনালোকে আড্ডা দিয়ে কথা পাতক ধুনীয়াকৈ ভিডিঅ' কৰক তাৰপিছত আপোনালোকে আহক আহিৰ পৰা আপোনাৰ ৰুম এইটো ধুনীয়াকৈ আপুনি ব্লেক এইটো চোৱা বাং বেড মাই গড এইটো চোৱা বাং বেড সি শুলেই মানে যদি আপুনি ফেমিলি লৈ আহে দুজন ইয়াত মানে যদি আপোনাৰ সৰু ল'ৰা ছোৱালী আছে অঁ যদি সৰু ল'ৰা ছোৱালী আছে তেওঁলোককে বাং বেডছ দি দিব পাৰে ইয়াতে ধুনীয়াকৈ কাবাৰ্ডবোৰ আছে ইয়াতে বিভিন্ন ধৰণৰ আপোনাৰ লগত লৈ অহা সামগ্ৰীবিলাক এই বহুত চব আছে ইয়াত এখন এই ধুনীয়া এখন দেখিছে ধুনীয়া এখন চাবলৈ AC সুবিধা আছে গৰমৰ দিনত আপোনালোকে এইটো গৰমৰ দিনত আপোনালোকে নাপায় তো মানে ইয়াতে আপোনাৰ গৰম পানীৰ সুবিধা আছে চাহ বনাই নিজে খাব পাৰিব সকলোখিনি দিছে AC আছে লাইটিঙৰ ধুনীয়া পৰিৱেশ আৰু এটা আমাৰ বাথৰুমটো দেখাম বিশেষকৈ ইম্পৰ্টেণ্ট হ'ল বাথৰুম ডাষ্টবিন আছে দেই এইটো দেখিছে বাথৰুম ধুনীয়া আৰু পৰিষ্কাৰ ডাষ্টবিন আছে এইটো গ্ৰিজাৰ আছে ইয়াতে মানে আপোনাৰ কি কি উপলব্ধ আছে ফৰগট চামথিং আমিতো জেনেৰেলি যিসকল ফুৰিব আহোঁ এই কিতাপৰ ভিতৰত এইবিলাক বস্তু আমি পাহৰোৱেই কিন্তু এইবিলাক বস্তু ন এভৰিথিং ইয়াত আছে বাথৰুম শ্লিপাৰ্ছৰ পৰ্যন্ত তো আমাৰ এই দাদাসকল আছে তেওঁলোকে আমি শেষত আমি গোটেইখিনি সুধিম ইয়াৰ কি কি ফেচিলিটিজ আছে ইভেন এইটো দেই এইটো পৰ্যন্ত দিছে কিন্তু পোৱা নাই তাৰ কাৰণে সুবিধা আছে আমি দেখাম এয়া এতিয়া ধুনীয়াকৈ বেলকনি এখন আছে দেখিছে চাৰিওফালে প্ৰাকৃতিক পৰিৱেশ
গড় মানেতো ডাঙৰ গম পাইছে, ডাঙৰ নদী গড় নদী গড় নদী ইয়াত আপোনাৰ প্ৰায় 5-6জন বিন্দাছ থাকিব পাৰিব। চাই লওঁ ভিতৰত কি আছে তেতিয়াহে গম পাম। বেলকনি ধুনীয়া, মৰ্ণিং টাইম ইভিনিং টাইম আপোনালোকে বিন্দাছ ইয়াত একদম 1 2 3 4 5 6 7জন মান আপুনি ধুনীয়াকৈ বহিব পাৰিব। ইয়াৰ পৰা আপুনি ভিউটো দেখিছে কি ধুনীয়া এটা ভিউ। এইটো আমি এণ্ট্ৰেঞ্চ সোমাই গৈছোঁ। বাহ, ৰুমটো যথেষ্ট ডাঙৰ, কিন্তু কেপাচিটি ইয়াত আপোনাৰ 3 দুজনটো চাফিচিয়েণ্ট। আপুনি যদি ফেমিলিত আহে 3জন। তাৰপিছত ইয়াত আৰু বেলেগ কিছুমান কি বেছি ফেচিলিটি আছে। ৰুমটো বহুত ডাঙৰ চাওক। ইয়াতে আপোনালোকৰ ভিতৰত চফাও আছে। ইয়াত আপুনি চাহৰ গৰম পানী এইবিলাকৰ সুবিধা আছে, কাবাৰ্ড আছে, ইয়াত ড্ৰেছিং আছে। আৰু ইয়াৰ বাথৰুমটো এটা বৃহৎ বাথৰুম, বৃহৎ বাথৰুম দেখিছে। শ্বেম্পু, শ্বাৱাৰ জেল, এভৰিথিং আছে। শ্বাৱাৰ ফেচিলিটিজ, গ্ৰিজাৰ এইবিলাকতো থাকেই। কিন্তু এটা বস্তু মোৰ ভাল লাগিছে, বহুত ক্লিন, পৰিষ্কাৰ পৰিষ্কাৰ। ইয়াত আকৌ যদি আপুনি বিচাৰে, যদি আপোনাৰ ধৰি লওক ইয়াত 4খন বেড, আপোনাৰ 5জন আহি গ'ল কিবা কাৰণত, তেনেহ'লে দাদাহঁতে কৈছে ইয়াতে এক্সট্ৰা মেট্ৰেছ, ইয়াতে যিহেতু স্পেচ আছে, এই স্পেচ থকাৰ কাৰণে এক্সট্ৰা মেট্ৰেছ আমি ইয়াত লগাই দিব পাৰোঁ গৰম দিনত ধুনীয়াকৈ। খনিতৰ প্ৰয়োজন নাই, সি ইয়াতেই শুৱে জেনেৰেলি, এনেকৈ শুয়ে দিব, ইয়াত শুয়ে দিলে। কিন্তু যদি আপুনি মেট্ৰেছ বিচাৰে তেওঁলোকে আপোনালোকক মেট্ৰেছো দিব। গতিকে 5-6জনৰ কাৰণে টেনশ্যন নাই, টেনশ্যন নাই। এই চাওক ইয়াত বিন্দাছ আপোনালোকে ইয়াত 3জন শুব পাৰে, তাত 5জন হৈ আছে। আৰু এজন মাতি থৈ দিলে এজন যদি কিবা কাৰণত আহি গ'ল বা 6জন বা 7জন তথাপিও থাকিব পাৰিব। চ' বৰনৈত আহিব আৰু কনকা ভিলেজ ৰিজৰ্ট মনত ৰাখিব। আৰু এইবিলাক অতিথিসকলে তাত খেলা ধূলা কৰি আছে দেখিছে, সেয়াও আমি দেখাম। একদম সুন্দৰ পৰিৱেশ। আৰু বেলকনিৰ পৰা ভিউটো চাওক না, কাষতে চাহ বাগান, এই চাহ বাগিচা, সুন্দৰ এটা পৰিৱেশ চাহ বাগিচাৰ মাজত। এই ফুলটো আৰু কনকাৰ পৰিৱেশ। আৰু আমি এতিয়া দেখাম টেণ্ট। টেণ্টতো থাকিব পাৰে ন। মানুহে ৰিজৰ্ট বুলি ক'লে আপোনালোকে টেণ্টৰ যিটো মানে নাইট কেম্পিং, সেই বস্তুটো আপোনালোকৰ আচলতে আপোনালোকে বিচাৰে। ইয়াত ইয়াৰ ভিতৰত আছে টেণ্টটো না, কিন্তু বৰ্তমান তলতো আমি এটা চাম, খোলা ব্যৱস্থা কৰিম, তাৰ আগত আমি দেখুৱাই লওঁ। আমি টেণ্টটো চোৱাৰ আগত আমি এই পৰিৱেশখিনি চালোঁ। এটা নিজৰ কুকুৰ দেই, এইবিলাক খেলি আছে। ইয়াতে কি হয়, ইয়াতে ধৰি লওক বনফায়াৰ চনফায়াৰ কৰিব পাৰে, তেওঁলোকে সেইখিনি ফেচিলিটিছ দিয়ে। আৰু ইয়াতে যদি আপুনি কোনোবাই ধৰি লওক গান চান গাব পাৰে, প্ৰগ্ৰেম চগ্ৰেম কৰিব বিচাৰে কৰিব পাৰে। আৰু এইটো বাস্কেট খেলি আছে, জায়েণ্ট চেছৰ বিষয়ে জানে আৰু, চেছ আমি যিটো খেলোঁ তাকে জায়েণ্ট চেছ। এইটো কুকুৰ পোৱালি মই জীৱনত ইমান ডাঙৰ কুকুৰ পোৱালি দেখাই নাই, এইটো কি পোৱালি নাজানো। চ' আমি ইয়াৰ পৰা এনেকৈ উঠাই খেলিব পাৰোঁ। আপোনাৰ এনেই ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা আহিছে। তো কনকা ক'ৰবাত শুনিলে নে কোনোবাই ৰিকমেণ্ড কৰিলে? অ'কে, হয়। কেনেকুৱা লাগিছে? আপুনি আজি আহিছে? চ' অ'কে, ইয়াতে নাইট ষ্টে কৰিব নে যাবগৈ? ঢেকীয়াজুলি ঘৰ। তো কেনেকুৱা হেৰিটো কেনেকুৱা লাগিছে? ভাল লাগিছে, ঠিক আছে। তো সেই তেওঁলোকৰ ভাইটিয়ে ভাল পালে, ল'ৰাৰ লগত আপোনাৰ ল'ৰাৰ লগত খেলি আছে, এই ল'ৰা খেলি আছে, এই বাস্কেট খেলি আছে। বলটো সোমাব পৰা নাই, কিন্তু মই এবাৰতে সোমাই দিম গাইছ, ট্ৰাই কৰোঁ আহক। ভাইটি এবাৰ ট্ৰাই কৰিব দিবা নেকি? ভাইটিয়ে দিলে, এতিয়া আমি এবাৰ ট্ৰাই তোমালোকে খেলিবা ৰ'বা, আমি যামেই। এই ভালেই কালি মই এবাৰ ট্ৰাই কৰোঁ, চাকচেছ নহ'ল। মই এবাৰ ট্ৰাই কৰোঁ। আমাৰ কাজু দা কিন্তু এক্সপাৰ্ট এইবোৰত। কাজু এইটো সোমাব পৰা, গম পাম তোমাৰ 100 বছৰ আয়ুস। এতিয়াও শেষ হোৱা নাই, এতিয়াও বহুত বাকী আছে, এতিয়াও বহুত গেম বাকী আছে। ব'লক গেমখিনি দেখুৱাম, তাৰ আগত আপোনালোকক এতিয়া আমি টেণ্টটো দেখুৱাম বুলি কৈছিলোঁ, টেণ্টটো অকণমান দেখুৱাই লওঁ। ব'লক এতিয়া আমি টেণ্টটো দেখাম গাইছ। টেণ্টত থাকি মই বহুত বেছি ভাল পাওঁ। কলম কপিলি বুলি নাম শুনিছে নহয়, নগাঁও কপিলি নদীখন এইখন। ব'লক, কি
কি চাওক আপুনি আপুনি এটা ফিল কৰিছেনে টেণ্ট সেই সৰু টেণ্টটো নহয় গাড়ী আৰু এইবিলাক এই আৰ্মিবিলাকে যে ইউজ কৰে তেনেকুৱা নিচিনা টেণ্ট দেই য'ত ধৰি লওক আপোনাৰ ছেফটি ফুল বাহ কেনেকুৱা এইটো চাওক এইটোত আকৌ কিবা এটা আছেও এইটো মিনি ফ্ৰিজ এইটো ফ্ৰিজটো পাব এইটো একচুৱেলি আমাৰ ডেকা ল'ৰাখিনিৰ কাৰণে আচলতে টেণ্টৰ মজত ল'ব পাৰে কিন্তু দেই আৰু এইটো টেণ্টত আচলতে ভালো লাগিব এইবোৰ টেণ্ট ঠাণ্ডা নাপায় না ঠাণ্ডা ইয়াতে ফুল্লি মানে আপোনাৰ ৱাটাৰপ্ৰুফ হয় ওপৰৰ পৰা বৰষুণ দিলেও বৰষুণ নপৰে টেনশ্যন নাই আৰু তাতকৈ ডাঙৰ কথা ইয়াৰ ওপৰত টিঙো লগাই থৈছে অঁ এই ৰুমৰ ভিতৰত ফুল ছেফটি ফুল ছেফটি টেনশ্যন নাই ইয়াতে ধুনীয়া এটা চোফা পাইছে বাথৰুমটো ইয়াৰ আমি এতিয়া টেণ্টত থাকিবলৈ আহিলে আপোনালোকে ভাবিছে বাথৰুমটো বা কেনেকুৱা হ'ব আপোনালোকৰ মনত এটা প্ৰশ্ন উঠিব এয়া চাৰ্জিং পইণ্টছ আছে এই কেইজনৰ কাৰণে খালি এইটো ৰুম ন' স্মকিং ৰুম দেই ন' স্মকিং লিখি ৰাখিছে ন' স্মকিং ইঞ্জুৰিয়াছ টু হেল্থ এয়া সোমাই আমি পালোঁ ড্ৰেছ চেঞ্জিং ৰুম ইয়াতে কাবাৰ্ড আছে ইয়াতে আপুনি চব বস্তু থ'ব পাৰিব ই দুটা কোনে এইটো আমি এতিয়া চাওঁ এইটো আপোনাৰ ৱাও চাৱাৰ বেলেগ দেখিছে পাৰ্টিশ্যন পাই যাব চাৱাৰ অপশ্যন আছে ইয়াত ধুনীয়াকৈ কমোড টেণ্টটো খুব সুন্দৰকৈ আৰু বাকী যিখিনি মানে তেওঁলোকে দেখিছে আমি যিখিনি পাহৰি আহিম সেইখিনি ইয়াত পাই যাব ঘৰত ঠিক আছে বেলকনিখনতো আছেই দেখিছে চবতে বেলকনি আছে ফেনৰ ব্যৱস্থা দিছে ইয়াত ধুনীয়াকৈ বেলকনিত খনীন্দ্ৰ বহিলেই চ' আমি এতিয়া নেক্সট ৰুমবিলাক দেখালোঁ অলমষ্ট সেনেকুৱাই বহুতটা অপশ্যনছ আছে আৰু আপোনাৰ এই বেক চাইড দেখিছে আৰু টেণ্ট আছে চ' আপোনালোকে আৰু এতিয়া কি দেখাম জানে গাইছ খেলৰ আমাৰ মানে কি হয় না আমি মানুহবিলাক কেনেকুৱা হয় আমাৰ সন্ধিয়া সময়খিনি আমাৰ নাযায় নোপোৱা হয় আৰু ইয়াত নেটৱৰ্কটো মানে আমি মোবাইল টিপিবলৈ মন নাযায় প্ৰাকৃতিক পৰিৱেশ এটাত আমি মোবাইল চাবলৈ মন আমি কি কৰিম নিজৰ লগৰ ল'ৰা ছোৱালীৰ লগত আমি মোবাইল টিপিবলৈ নাহিব কিন্তু নাহিব এইটো আগতে কৈছোঁ গতিকে ইয়াত কিছুমান এনেকুৱা আমি গেম দেখুৱাম এতিয়া মানে নিজৰ ফেমিলি মেম্বাৰ্ছৰ লগত যদি আপুনি অকলে সময় কটাব বিচাৰে এটা মধুৰ সময় তেনেহ'লে আপুনি ফেমিলি মেম্বাৰ্ছখিনিক লগত লৈ আৰু মই কৈছিলোঁ টেণ্ট আছে এনেকুৱা বহুত টেণ্ট আছে বহুত জেগা আছে থাকিব পৰা আপোনালোক আহিব আৰু আপোনালোকৰ স্ক্ৰীণত যে নাম্বাৰটো আহি আছে সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি আপোনালোকে বুক কৰিবও পাৰে মানে বুক কৰিব পাৰিব আগতীয়াকৈ বুক কৰিব আমিয়ে পোৱা নাছিলোঁ দেই আমাৰ ভুল হৈছে এতিয়া আমি যিহেতু আহিছোঁ আমি গেম যিখিনি ইনড'ৰ গেমছ আছে এতিয়া আমি আউটড'ৰ গেমছখিনি এভৰিথিং দেখালোঁ আপোনাৰ নামটো কওক অঁ আপুনি কনকাৰী ষ্টাফ হয় ন অঁ ঠিক আছে গেম কি পাম বুলি ক'লা বেডমিণ্টন টেবল টেনিছ ফুটবল আৰু পুল টেবল আছে অ'কে তে আমি চাম বস্তুখিনি এতিয়া আমি প্ৰতিটো বস্তু দেখুৱাম এতিয়া আমি প্ৰথমতে আমি এইটো দেখুৱাম অঁ আমি এইটো দেখুৱাম খেলিম আৰু তেওঁ দেখাব আৰু ইয়াত যিখিনি আপোনাৰ দেখিছে আমাৰ বেডমিণ্টনৰ সুবিধা বেডমিণ্টনৰ কাৰণে বাহিৰত খেলিব লাগিব আপোনালোকে বেডমিণ্টনটো বাহিৰত খেলিব লাগিব কিন্তু আমি ভিতৰতো খেলি নিদিওঁ আমাৰ টেবুল টেনিছ খেলিব আমি তো ফুল এক্সপাৰ্ট আমি অলিম্পিকত যামেই কেচা লগা মেৰা মজাক তথাপিও জয় জুবিনদা এইটো আমি এইটো এক্সপাৰ্টৰ পৰিচয় ইয়াতে গতিকে আমিতো এক্সপাৰ্ট নহয় তথাপিও ইয়াত এনজয় কৰিব আহিছোঁ গতিকে আপোনালোকে এনজয় কৰক মই বাৰু অকণমান পাৰিছোঁ সিও নোৱাৰিলে এইবাৰো গ'লোঁ নেক্সট দেখাইছোঁ নেক্সট গেম দেখাম কেৰম কেৰম কেৰমতো মই মাহিৰ ভাই মই মাহিৰ মোৰ খালি ষ্টেকটো দিয়া কিবা এটা গুটি সোমাওঁ ওচৰৰ পৰা আনাখন কেমেৰা দেখা অলপ ওচৰৰ পৰা না এটা ক্লিপ হ'ব এইটো মই সোমাওঁ দেই হ'ব মই কেৰমখন কিন্তু বৰ সুন্দৰ কেৰম দেই এটা বস্তু ভাল লাগিছে মোৰতো অকণমান গৈছে বাৰু ফুটবল 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 ইয়াতে এইটো বল আহি গ'ল তো ইয়াতে তুমি চাইডত ৰ'ব লাগিব এইটো এফালৰ পৰা তোমাৰ মই এই গোল কৰিব লাগিব তোমাৰ ফালে আছে তুমি ইয়াত আহা এই প্লেয়াৰটি মাৰা এইফালে মাৰা তোমাৰ এই গ'লে মই গ'লেই খাই গ'লো ভালে খাই গ'ল তেখেতে মই হাৰিলে এতিয়া আগতে গেম পাইছোঁ এইটো গেম এইটো বহুত মানে লাগজাৰী আছে বহুত একদম মানে কি বুলি কওঁ গেমটো আচলতে ফুটবল গেমটোৰ নামটো কি বুলি কয় ফুটবল ফুটবল য়েছ য়েছ ফুটবল
আমিতো এইবিলাক নাজানোৱে মই জানো আই এতিয়া মই কোনটো ৰিজৰ্টখন যথেষ্ট ডাঙৰ দেই এতিয়া এইখন কিমান বিঘামান হ'ব এখন 85 বিঘা মাটি আছে 85 বিঘা মাটিৰে এখন ৰিজৰ্ট ইমান ডাঙৰ ৰিজৰ্ট অসমত আৰু কোনখন আছে নাজানো বাৰু মই কিন্তু মই জনাতো এইখনে ডাঙৰ হ'ব নেকি চাগে হয় এইখন এইখন ডাঙৰ হ'ব চাগে বাকী আপোনালোকে দেখি আছে এতিয়া আপোনালোকে যে মানে আৰু এবছৰমান পাছলৈ ইয়াৰ একদম কমপ্লিট বেলেগ হৈ যাব মানে বহুত কিবা কিবি বনাই আছে ইয়াত আৰু সেই বস্তুখিনি আপোনালোকে দেখা পাব আপোনালোকে দেখিছে এইখিনি একদম এই ৰাস্তাটো আপোনালোক দেখুৱাইছিলোঁ প্ৰথমতে আৰু এইফালৰ পৰা দেখিছে এখন ই ৰিক্সা আহি আছে ইয়াৰ ভিতৰত ই ৰিক্সা কিয় সোমাব দিলে গম পোৱা নাই বাৰু এতিয়া সুধিম দাদা ইয়াৰ এইটো চিনাকি কাজু দা দেখোন কি হ'ল ইয়াত ই ৰিক্সা সোমাইছে যে ই ৰিক্সা সোমাই গৈছে মানে কি জানা ইয়াতে যিসকল ব্যক্তি ধৰি লোৱা বৃদ্ধ মানুহ আহে বৃদ্ধ মানুহ আহে তেওঁলোকে ইমান দূৰ খোজ কাঢ়িব নোৱাৰিব কিন্তু বৃহৎ এৰিয়া যিহেতু 85 ৰিক্সা ব্যৱস্থা আছে যে তেওঁলোকক ওপৰা তললৈ অনা নিয়া কৰিব পাৰিব ফ্ৰী নেকি ফ্ৰী অফ কষ্ট ইয়াত কোনো ধৰণৰ আপোনালোকক টকা দিব নালাগে ফ্ৰী অফ কষ্ট আপোনালোকক অনা নিয়া কৰিব আৰু আপোনালোকে আহক কনকা ভিলেজ ৰিজৰ্ট মনত ৰাখিব ঢেকীয়াজুলি আপোনাৰ ডিষ্ট্ৰিক্টত পৰে আপোনালোক আহক আৰু আপোনালোকে ইয়াত এটা সুন্দৰ পৰিৱেশ উপভোগ কৰক ৰাতিৰ কাৰণে বা দিনৰ কাৰণে হ'লেও ৰাতিও থাকিব পাৰে ইয়াত গোটেই দেখিছে এতিয়া মই যাওঁ বাই বাই আমাৰ হাতেৰে নিৰ্মাণ কৰা দেই সকলোখিনি আমাৰ একদম থলুৱা আৰু আপোনালোকে কিছুমান দেখিছে নে হেণ্ডবেগখিনি আমাৰ মহিলাসকলৰ কি সুন্দৰকৈ বনাই ৰাখিছে চাবলৈ এইটো ৰিহা গামোচা দিও বনোৱা হৈ আছে ইফালে জাপি দেখিছে আপোনালোকে আৰু এখন চাদৰ ৰিহা এনেকুৱা নেকি ন সেয়া এইবিলাক কাঠৰে তৈয়াৰী কাঠেৰে নিৰ্মিত ঢোল পেপা দেখিছে ঢোল বিক্ৰীৰ বাবে ৰাখিছে আৰু এই যে আপুনি দেখিছে এইবিলাক চাহপাত দেই এইবিলাক আমাৰ ইয়াত যিখন বাগান এই মই আপোনাক এইফালে দেখাই দিছোঁ কাষতে যিখন বাগান আছে এই বাগানৰে দেই আৰু এইবিলাক আচাৰো এইবিলাক জুচ দেই এইবিলাক তেতেলী চৰ্বত টেঙা আম এয়া আমাৰ মানে অসমৰ পৰিচয় নেমু যিটো ধৰি লওক চবেই ভাল পায় এইবিলাক আৰু দেই এইবিলাক জামুন এইবিলাক চবৰে পায় এইবিলাক বহুত আছে এইবিলাক চাহ এইটো মানে বহুত চাহপাতবিলাক ন এইবিলাক গ্ৰীণ টি ব্লেক টি কিবা কিবি ধেৰ আৰু এইবিলাক দেখিছে বনাই বনাই থৈ দিছে আৰু এইফালে কুইন অফ আছাম ৰেড টি সেইটো স্বভাৱ আছে সেইটো স্বভাৱ আছে চুইমিং পুলটোৰ কাষতে ডেকা ল'ৰাসকলৰ কাৰণে কিবা এটা পানী এটা থাকে সেই যিটো কথা আমি উল্লেখ নকৰোঁ মানে সেইবিলাকো উপলব্ধ আছে কিন্তু আমি এইবিলাক প্ৰমোট কৰিব নোৱাৰোঁ আছে যদি সেইবিলাকৰ বিষয়ে আমি ক'বলৈ নাযাওঁ এতিয়া আমি বিশেষ এটা জেগালৈ আহি আছোঁ এটা বৃহৎ হল আমি যিবিলাক ধৰি লওক অডিটৰিয়াম থাকে নামটো দেখি গম পাই গ'ল শব্দটো ফুটি নাহিল তাৰ কিন্তু এইটো কি ইয়াত এই যে বিয়াবিলাক যে হয় ইয়াত আপোনালোকৰ এইটো এটা ব্যৱস্থা ৰাখিছে য'ত হোম চোম পৰে যে আমাৰ হিন্দু শাস্ত্ৰৰ মতে হোম পৰে হিন্দু মানুহসকলে এইখিনি এই বেংকত হলত কি কি ফেচিলিটিজ আছে আমি সেইটো দেখাম ঠিক আছে আৰু কি সুন্দৰ এতিয়া আমি সোমাম দৰ্জা খুলি দিছে খনিন্দক চাকৰি দিছে গম পোৱা নাই সোমাই আহক 1 মিনিটৰ কাৰণে আপুনি 1 2 3 4 Oh my Oh my God. Look at this. মানে সেই পুৰণা যে ৰজা মহাৰাজাৰ পেলেচবিলাক আছিল খনিন্দ নৃত্য আৰম্ভ হৈ গ'ল ইগন'ৰ কৰক এই ৰজা মহাৰাজাৰ পেলেচৰ নিচিনা কি সুন্দৰ বহুত বিক্ৰী বহুত আৰু চবকে ডাঙৰ কথা ইয়াত আপোনাৰ বিয়াৰ কাৰণটো এইখিনি গম পালে এতিয়া ধৰি লওক ৰিচিপশ্যন আৰু ইয়াত ধৰি লওক ৰাইজ বহিব তাত দৰা কইনা ধুনীয়াকৈ বহাৰ ব্যৱস্থা আছে আলহী অতিথিসকল যিসকল আহিব তেওঁলোককতো আমি আতিথ্য দিব লাগিব এই আতিথ্য দিবৰ বাবে এইফালে আমি সোমাই আহি ইয়াতে এই চাওক
খোৱাতেই লাগিল একো নাই হেৰ' চ' কি এটা সুন্দৰ চাওক কি সুন্দৰ কৰিব আৰু কি সুন্দৰ ডেক'ৰেশ্যন এইটো বুক কৰি দুটা ৰুম ফ্ৰী দিয়ে হ'ব অঁ ৰুম দুটা ফ্ৰী দিয়ে দৰা কইনা থাকিবলৈ বা আপোনাৰ অতিথিসকল যিসকল আহে বা থাকিলে ফ্ৰী পাব আৰু এটা কথা কি জানে চেণ্ট্ৰেল এ চি গৰমতো টেনশ্যন নাই বিয়া পতাতহে জোৰ আৰু তো আমি এইটো ৰিচিপশ্যন হলৰ পৰা যদি এই দিশে আগবাঢ়োঁ লগতে ৰুম বহুত ধুনীয়া পৰিষ্কাৰ দেখিছেনে একদম মুখ দেখি আছোঁ আমি ইয়াত আৰু এইটো ৰুমবিলাক 101 তাৰপিছত 102 103 মাইথাছ এই দেখিছে কি ধুনীয়া এটা কৰিডৰ আৰু ইয়াত আপোনাৰ ধুনীয়া ধুনীয়া ডিলাক্স ৰুমবিলাক আছে দেই এইখিনি ভেজৰ কাৰণে ন এইখিনি ভেজৰ এখন ভেজ ৰেষ্টুৰেণ্ট চাওক এইটো ভেজ কিটচেনটো পূৰা কমপ্লিট বেলেগ মানে এই চাইডৰ এখন ভেজ ৰেষ্টুৰেণ্ট হয় কমপ্লিট ইয়াত আপোনাৰ ভেজিটেৰিয়ান মানুহখিনিৰ কাৰণেও চিন্তা নাই ইয়াত খাব পাৰে কাৰণ দুইটা মানে বেলেগ বেলেগকৈ ৰখা হয় মানে সম্পূৰ্ণ এতিয়া মই ইয়াত দেখাম আপোনালোকক গান গাই আছে বাইদেউ এগৰাকী ব'লক বাইদেউ এগৰাকীয়ে খুব সুন্দৰকৈ গান গাই আছে ইয়াত চাওক বাগৰাকীয়ে দীপলিনা বাৰ গান এটা খুব সুন্দৰকৈ গাই আছে মানে এজ ইট ইজ বৰ ধুনীয়া হৈছে বুলি কৈছোঁ খুব সুন্দৰ হৈছে প্ৰথমতে মোৰ নাম চম্পা দত্ত দেৱী বাইদেউৰ নাম সঁচাকৈ খুব সুন্দৰ মানে আপোনাৰ ভইচটো বহুত বেছি ভাল লাগিছে আৰু খুব সুন্দৰ হৈছে গানটো মানে আমাৰ এডিটিছ হৈছে একদম দীপলিনা বাৰ সৈতে বাকী আপুনি ষ্টেজ প্ৰগ্ৰাম কৰে আপুনি ইয়াত বহুত দিনৰ পৰা চাগে প্ৰগ্ৰাম কৰি আছে ন ইয়াত 2 বছৰ আপুনি এই ৰিজৰ্টত প্ৰগ্ৰাম কৰি আছে আৰু বাকী বাইদেৱে ষ্টেজ প্ৰগ্ৰাম কৰে আপোনাক কণ্টেক্ট কেনেকৈ কণ্টেক্ট কৰিব লগা হ'লে আপুনি ক'ৰবাত যদি কাৰোবাক ষ্টেজত মানে প্ৰগ্ৰাম কৰিব লগা হয় মোৰ ফেচবুকৰ পেজত আছে বাৰু হয় আপোনাৰ নামটো কি ক'লে পেজৰ চম্পা দত্ত দেৱী বাইদেউৰ পেজৰ মই লিংকটো দি দিম বাইদেউক আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে ওচৰৰ মঞ্চৰ কাৰণে তেনে কণ্টেক্ট কৰিব পাৰে যোগাযোগ কৰিব পাৰে ঠিক আছে বাইদেউ ধন্যবাদ দেই যিহেতু ৰিজৰ্টৰ পৰা বিদায় ল'ব ওলাইছোঁ বিদায় লোৱাৰ আগত মই লগৰকেইজনৰ পৰা সুধি লওঁ কেনেকুৱা বা পালে তেওঁলোকে বনাওক প্ৰথমতে মই কাজুদাৰ পৰা আহিছোঁ এটা কথা আপোনালোকক গেৰাণ্টি দি কওঁ মানে আপুনি যদি কেতিয়াবা মনত দুখ থাকে বা বিভিন্ন কামৰ মাজত আপুনি যদি সোমাই থাকে মাইণ্ডৰ পৰা সকলোখিনি খালী কৰিবলৈ ইয়াত আহিব পাৰে ফেমিলিক টাইম দিবলৈ ইয়াত আহিব পাৰে এটা সুন্দৰ পৰিৱেশ এটা গাঁৱলীয়া পৰিৱেশ আৰু একদম মানে সম্পূৰ্ণ আতিথ্য খুব সুন্দৰ পাব মই একদম সুখী বহুত সুখী বহুত ভাল পাইছেনে বাকী আমাৰ শংকৰদা সুধিম এতিয়া অতিকে সুন্দৰ বহুত ভাল লাগিলে মই একদম শ্বৰ্ট টাইমত আহিম ইয়ালৈ বহুত ভাল লাগিছে এক কথাত ক'বলৈ গ'লে বহুত বেছি ভাল লাগিছে নিভেজাল মৰম নিভেজাল মানুহ নিভেজাল পৰিৱেশৰ মাজত যিটো আতিথ্য আজি পাইছোঁ সঁচাকৈ বহুত বেছি ধুনীয়া আৰু সঁচাকৈ ছাৰ্ভিচটোৰ কথা আমি ক'ব লাগিব তুমি ছাৰ্ভিচৰ কথা নক'লা ছাৰ্ভিচটো এক্সেলেণ্ট মানে যদি আপোনাৰ গুড বেটাৰ বেষ্টৰ ওপৰত কিবা যদি আছে সেইটো দিব বিচাৰিছোঁ মানে সঁচাকৈ বহুত বেছি ভাল লাগিছে মইতো শপত খাই কৈছোঁ ভাল লাগিছে আৰু স্পেচিয়েল থেংকছ সুজনক দিব লাগিব ইয়াৰে তেওঁলোক কিন্তু তেওঁলোকে আমাক সঁচাকৈ বহুত বেছি ভাল লাগিছে একদম জ্ঞানজ্যোতি এওঁলোককে আদি কৰি বাকী যিখিনিও যিমানখিনি কৰিব পাৰিছে এতিয়ালৈকে বৰ্তমান সময়লৈকে যিমানখিনি মানুহ আমি লগ পালোঁ মানে সকলোখিনি মানুহক ধন্যবাদ এই ভিডিঅ'টোৰ জৰিয়তে শেষত এটা কথাই কওঁ কনকা ভিলেজ ৰিজৰ্টৰ পৰিয়ালৰ তেওঁলোকৰতো এটা পৰিয়াল হয় এই পৰিয়ালৰ প্ৰতিজন সদস্য আমি একদম বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে এতিয়া বিদায় লৈছোঁ 100% চিয়'ৰ আকৌ আহিম মানে ইমান বেছি ভাল পাইছোঁ আমি বাই বাই আৰু যিহেতু এতিয়া ৰাতি হ'ল আৰু এটা কথাই কৰিলোঁ দেই আপোনালোকে আহি মোৰ নাম ল'ব কিন্তু মোৰ ভিডিঅ' চাই আহিছোঁ নামটো ল'ব তেতিয়া অকণমান কিবা এটা ডিছকাউণ্ট পাব গাইছ